আজি আমি চেপ্টাৰ 11 ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড ৰেডিয়েশ্যন পোহৰৰ আৰু পদাৰ্থৰ যোনটো দ্বৈত প্ৰকৃতি চেপ্টাৰ নম্বৰ 11 ঠিক আছে। এই চেপ্টাৰ নম্বৰ 11 আমি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবলগীয়া তোমাৰ AHSEC 2025 ঠিক আছে। তো এই পৰীক্ষাটোৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু 100% কমন বুলি ধৰিব পাৰা খুব ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইটা আমি ডিছকাছ কৰিম। একেই যেহেতু আমি কুৱেশ্যনৰ ডিছকাশ্যনহে কৰিম, গতিকে ইয়াত আমি বৰ ডিটেইলি বস্তুবিলাক ডিছকাছ নকৰোঁ। কুৱেশ্যনবিলাক কি কি মই অসমীয়াত সম্পূৰ্ণৰূপে ডিছকাছ কৰিম। PDF এটা দি দিছোঁ ডেছক্ৰিপশ্যনত, গতিকে ডেছক্ৰিপশ্যনত কুৱেশ্যন হিচাপত থাকিব, তোমালোকে সেইখিনি খালি ইংলিছত আছে ঠিক আছে। লিখাখিনি কুৱেশ্যনখিনি ইংলিছত আছে, আমি ডিছকাছ কৰিম অসমীয়াত ঠিক আছে। প্ৰথমতে আমি কি জানিব লাগিব, ছাপ'জ ধৰি লোৱা ইয়াৰ পৰা অংক অহাৰ চান্সটো খুব বেছি থাকে ঠিক আছে। মডাৰ্ণ ফিজিক্সৰ আজিকালি কি হৈছে ট্ৰেণ্ডটো যে অংক অহাৰ চান্সটো খুব কম থাকে বেছি থাকে। যে আমাৰ প্ৰথম যোনটো কুৱেশ্যন পৰিব, ধৰি লোৱা তোমাৰ যিকোনো এটা আপতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য দিয়া আছে, ছাপ'জ লেমডা ইকুৱেল টু ছাপ'জ 2000 আংষ্ট্ৰম ঠিক আছে। পোহৰৰ তৰংগ দৈৰ্ঘ্য লেমডা ইকুৱেল টু 2000 আংষ্ট্ৰম। গতিকে ইয়াত থকা ফটনৰ শক্তি কিমান, তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি আছিলে, ফটনৰ শক্তি কিহেৰে বুজাও, E ইকুৱেল টু H নিউ ঠিক আছে। নিউটো কি হৈছে কম্পনাংক, Hটো হৈছে কি প্লাংকৰ ধ্ৰুৱক। Hৰ মানটো কিমান আছিলে তোমালোকে জানা 6.63 × 10⁻⁻34 জুল ছেকেণ্ড ঠিক আছে। এইটো হৈছে কম্পনাংক বা ফ্ৰিকুৱেঞ্চিৰ টাৰ্মত। যদি আমাৰ যিহেতু আমাক তৰংগ দৈৰ্ঘ্য দিয়া আছে, গতিকে তৰংগ দৈৰ্ঘ্যৰ টাৰ্মত আমাৰ ইকুৱেশ্যনটো কি হ'ব, E ইকুৱেল টু Hc/λ। ইয়াত Hৰ মান, Cৰ মান, C মানে কি পোহৰৰ বেগ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে। 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ইয়াত বহাই দিলে তুমি কি পাবা, ফটনৰ শক্তি পাবা ঠিক আছে। কেনেকৈ কৰিব লাগে, গতিকে ফটনৰ শক্তি কিমান হয়, E ইকুৱেল টু H নিউ বা E ইকুৱেল টু Hc/λ। কম্পনাংকৰ ৰূপত তুমি এনেকৈ লিখিব লাগিব আৰু তৰংগ দৈৰ্ঘ্যৰ ৰূপত এনেকৈ লিখিব লাগিব। যদি চিম্পল, এইটো 1 মাৰ্কৰ কুৱেশ্যন, ইয়াতকৈ বেছি মাৰ্ক এইটোক নিদিয়ে। তৰংগ দৈৰ্ঘ্য দিয়া থাকিলে বা কেতিয়াবা কম্পনাংক দিয়া থাকিলে, যে আপতিত পোহৰৰ কম্পনাংক দিয়া আছে তোমাৰ ধৰি লোৱা 6 × 10⁻14 হাৰ্টজ দিয়া আছে ঠিক আছে। কম্পনাংক দিয়া আছে বোলে 6 × 10⁻14 হাৰ্টজ। গতিকে ফটনৰ যোনটো আপতিত পোহৰৰ ফটন থাকিব, সেই ফটনৰ শক্তি কিমান হয়, তো E ইকুৱেল টু H নিউ ফৰ্মুলা তুমি ব্যৱহাৰ কৰিলে আমাৰ এনচাৰটো ওলাই থাকিব ঠিক আছে। খালি এইটো মনত ৰাখিবা, এই মানটো প্ৰায় মনত ৰাখিবলৈ তোমালোকে চেষ্টা কৰিবা যে প্লাংকৰ যোনটো ধ্ৰুৱক তাৰ কি হয় ভেলুটো কিমান, 6.63 × 10⁻⁻34 জুল ছেকেণ্ড। আৰু প্ৰায় কুৱেশ্যন কি আহে, এই যোনটো প্লাংকৰ ধ্ৰুৱক H ইয়াৰ ঠিক আছে, প্লাংকৰ ধ্ৰুৱক যোনটো প্লাংকৰ ধ্ৰুৱক যোনটো H হয়, ইয়াৰ তোমাৰ কি উলিয়াব লাগিব, মাত্ৰা উলিয়াব লাগিব। গতিকে মাত্ৰা কেনেকৈ উলিয়াবা, প্লাংকৰ ধ্ৰুৱকৰ মাত্ৰাটো হ'ব, কাৰণ চোৱা Hৰ এককটো কি হয় আমাৰ জুল ইনটু ছেকেণ্ড। জুলৰ কাৰণে কি লিখো আমি, জুল মানে হৈছে নিউটন ইনটু মিটাৰ ঠিক আছে। জুল মানে হৈছে কি নিউটন ইনটু মিটাৰ আৰু ছেকেণ্ড। নিউটন মানে কি হয়, নিউটনৰ ডাইমেনশ্যন, নিউটনৰ মাত্ৰা কি হয় m1 l1 t-2। মিটাৰৰ ডাইমেনশ্যন কি আহিলে মাত্ৰা l1 ছেকেণ্ড মানে টাইম t1। গতিকে আমি লগ লগালে কি হ'ব, m1 l1 লগ লাগি পেলাই কি হ'ব l2 t-2 আৰু t1 লগ লাগিলে কিমান হ'ব t-1। গতিকে এইটো কি বুজাইছে, এইটো হৈছে তোমাৰ প্লাংকৰ ধ্ৰুৱকৰ মাত্ৰা। এইটো 1 মাৰ্কৰ কাৰণে প্ৰায় অহা দেখা গৈছে। গতিকে চিম্পল কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰিছোঁ যে এই ফৰ্মুলাবিলাক মনত ৰাখিবা, এই ফৰ্মুলাৰ ৰিলেটেড তোমাৰ যিকোনো এটা অংক তুমি পাব পাৰা ঠিক আছে। তো এইখিনিয়ে হৈছে আমাৰ প্ৰথম আৰম্ভণি, যে আমি চেপ্টাৰ নম্বৰ 11 মডাৰ্ণ ফিজিক্সৰ আমি চিৰিজকেইটা ৰাখিম এতিয়া। খুব ইম্পৰ্টেণ্ট কমন মানে প্ৰায় কমন কুৱেশ্যন ঠিক আছে, পৰীক্ষাত 100% কমন বুলি তুমি ধৰিব পাৰা। তো এইখিনি কুৱেশ্যনৰ পৰাই আহিব, ইয়াতকৈ বেলেগ কুৱেশ্যন নাহে। আমি চিৰিজ ৰাখিম, এটা হৈছে ডুৱেল নেচাৰ, এইটো আজি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ডিছকাছ কৰিম। নেক্সট আমি এটমৰ ডিছকাছ কৰিম, নেক্সট নিউক্লিয়াছ
আৰু নেক্সট আমাৰ থাকিলে সেমিকন্ডাক্টৰ ঠিক আছে এই চেপ্টাৰ কিটা আমি কন্টিনিউ কৰিম ইয়াৰ পৰা যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় কোনো ধৰণৰ প্ৰবলেম নোহোৱাকৈ যাতে এইখিনি পঢ়িলেই যাতে পৰীক্ষা ধুনীয়া নম্বৰ এটা পায় ঠিক আছে এইখিনি আমাৰ প্ৰথম আৰম্ভণি নেক্সট চাবা এতিয়া কথা আহিলে প্ৰথম খুব ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত প্ৰথম কুৱেশ্যনটো আহিলে যে যিকোনো এটা ধাতুৰ পৃষ্ঠৰ পৰা ঠিক আছে যিকোনো এটা ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰনসমূহ নিৰ্গত কৰিবৰ বাবে কি কি প্ৰক্ৰিয়া থাকিব প্ৰক্ৰিয়াকেইটাৰ কথা লিখিব লাগে ঠিক আছে ধাতুৰ পৃষ্ঠৰ পৰা মই কি লিখিছো ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গত কৰা প্ৰক্ৰিয়া ধাতু পৃষ্ঠ এটাৰ পৰা ইলেক্ট্ৰন নিৰ্গত প্ৰক্ৰিয়া কি ধৰণৰ প্ৰক্ৰিয়া আছে প্ৰথম যোনটো প্ৰক্ৰিয়া সেইটো কি বুলি কোৱা হয় তাপীয় নিৰ্গমন ইংৰাজী যোনটো কি বুলি কোৱা হয় থাৰ্মো আয়নিক এমিশন তাৰ মানে কি হ'ব তাপীয় নিৰ্গমন প্ৰক্ৰিয়াত তুমি এটা মেটেল বা ধাতু এটাক তুমি তাপ দিব লাগিব আমি জানো যে যেতিয়া কোনোবা এটা ধাতুক তাপ দিয়া হয় বা যিকোনো এটা মেটেৰিয়েল বা যিকোনো এটা পদাৰ্থক তাপ দিয়া হয় তাত থকা ইলেক্ট্ৰনসমূহ হওক বা তাত থকা পৰমাণুসমূহৰ কি হয় গতি শক্তি বৃদ্ধি পায় ঠিক তেনেকৈ আমাৰ ইয়াতো কি হয় তাপীয় নিৰ্গমন প্ৰক্ৰিয়াত কি কৰিম আমি যোনটো ধাতু থাকিব সেই ধাতুটোক আমি বাহিৰৰ পৰা তাপ দিম তাপ দিয়াৰ লগে লগে ইয়াত যোনখিনি ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনসমূহৰ কি হ'ব গতি ইলেক্ট্ৰনসমূহে সেই তাপটো গ্ৰহণ কৰিব তাপটো গ্ৰহণ কৰাৰ লগে লগে ইহঁতৰ কি হ'ব গতি শক্তি বৃদ্ধি পাব এতিয়া গতি শক্তি বৃদ্ধি পোৱাৰ লগে লগে সিহঁতে কি কৰিব পৃষ্ঠৰ পৰা ধাতু পৃষ্ঠৰ পৰা ওলাই গুচি আহে এটোকে কোৱা হয় তাপীয় নিৰ্গমন এনচিআৰটি ধুনীয়াকৈ লিখা আছে তোমালোকে সেই এনচিআৰটি পৰা লিখি ল'ব পাৰিবা মই জাষ্ট থুলমূলকৈ আভাসহে দিছো বস্তুটো তাপীয় নিৰ্গমন প্ৰক্ৰিয়াত কি হয় যোনটো ধাতু থাকে সেই ধাতুটোক আমি হিট কৰিব লাগে অৰ্থাৎ তাপ দিব লাগে সেই তাপ দিয়াৰ লগে লগে সেই তাপ শক্তিখিনি আমাৰ কোনে গ্ৰহণ কৰিব ইলেক্ট্ৰনখিনিয়ে গ্ৰহণ কৰিব গতিকে সেই ইলেক্ট্ৰনখিনিয়ে সেই তাপ শক্তি গ্ৰহণ কৰাৰ পিছত সিহঁতৰ গতি শক্তি বৃদ্ধি পায় গতি শক্তি বৃদ্ধি পোৱাৰ লগে লগে সিহঁতে কি হ'ব ধাতু পৃষ্ঠৰ পৰা ওলাই গুচি যাব ঠিক আছে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় তাপীয় নিৰ্গমন প্ৰক্ৰিয়া দ্বিতীয় যোনটো প্ৰক্ৰিয়া আছে ক্ষেত্ৰ নিৰ্গমন বুলি কোৱা হয় ক্ষেত্ৰ নিৰ্গমন বা বৈদ্যুতিক ক্ষেত্ৰ নিৰ্গমন ক্ষেত্ৰ নিৰ্গমন বা বৈদ্যুতিক ক্ষেত্ৰ নিৰ্গমন এই প্ৰক্ৰিয়াত কি কৰিব লাগিব আমি ইলেক্ট্ৰনখিনিৰ ওপৰত এটা শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ দিব লাগিব ঠিক আছে যোনটো ধাতুৰ পৰা আমি ইলেক্ট্ৰনখিনি উলিয়াম এই যোনটো ক্ষেত্ৰীয় নহয় ক্ষেত্ৰ নিৰ্গমন ক্ষেত্ৰীয় নিৰ্গমন নহয় ক্ষেত্ৰ নিৰ্গমন ঠিক আছে ক্ষেত্ৰ নিৰ্গমন বা কি বুলি কোৱা হয় বৈদ্যুতিক ক্ষেত্ৰ নিৰ্গমন এই প্ৰক্ৰিয়াত কি কৰিব লাগিব এই প্ৰক্ৰিয়াত আমি কি কৰিব লাগিব যোনটো ধাতু ঠিক আছে যোনটো ধাতুৰ পৰা আমি কি কৰিম ইলেক্ট্ৰনসমূহ নিৰ্গত কৰিম ঠিক আছে যোনটো ধাতুৰ পৰা আমি ইলেক্ট্ৰনসমূহ নিৰ্গমন কৰিম সেই ইলেক্ট্ৰনখিনিৰ ওপৰত আমি কি কৰিব লাগিব এখন শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ দিব লাগিব আৰু আমি জানো যে এই যোনটো ফৰ্মুলা আছিলে আমি প্ৰথম চেপ্টাৰটোত পাইছিলোঁ F = Q × E ঠিক আছে F = Q × E এই ফৰ্মুলাটোৰ মতে কি জানো যে যিকোনো এটা আধানৰ ওপৰত বিদ্যুৎ ক্ষেত্ৰ এটা কি দিয়ে বিদ্যুৎ ক্ষেত্ৰ এখনে বল প্ৰয়োগ কৰে ঠিক তেনেকৈ ইয়াতো যে যোনখিনি ইলেক্ট্ৰন থাকিব ধাতু পৃষ্ঠত যোনখিনি ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনখিনিৰ ওপৰত যদি মই এখন শক্তিশালী বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰাৰ লগে লগে ইলেক্ট্ৰনখিনিৰ ওপৰত সেই বিদ্যুৎ ক্ষেত্ৰখনে এটা শক্তিশালী বল প্ৰয়োগ কৰিব যাৰ কাৰণে ইলেক্ট্ৰনসমূহ ধাতু পৃষ্ঠৰ পৰা ওলাই আহিব এইটো কি বুলি কোৱা হয় ক্ষেত্ৰ নিৰ্গমন বা যেহেতু আমি বৈদ্যুতিক ক্ষেত্ৰৰ কথা কৈছোঁ সেইকাৰণে ইয়াক বৈদ্যুতিক ক্ষেত্ৰ নিৰ্গমন বুলিও ক'ব পাৰি থাৰ্ড যোনটো ইম্পৰ্টেণ্ট যোনটো আমাৰ এই চেপ্টাৰটোত আছে ডিটেইলছত সেইটো হৈছে কি আলোক বিদ্যুৎ নিৰ্গমন আলোক বিদ্যুৎ নিৰ্গমন ঠিক আছে ফটো ইলেক্ট্ৰিক এমিশন ইংৰাজীত যাক কোৱা হয় ঠিক আছে তাপীয় নিৰ্গমন থাৰ্মেল এমিশন ক্ষেত্ৰ নিৰ্গমন বা বৈদ্যুতিক ক্ষেত্ৰ নিৰ্গমন মানে ফিল্ড এমিশন অৰ ইলেক্ট্ৰিক ফিল্ড এমিশন থাৰ্ডটো হৈছে আলোক বিদ্যুৎ নিৰ্গমন বা ফটো ইলেক্ট্ৰিক এমিশন এই প্ৰক্ৰিয়াত কি হয় আমি
যোনটো আমাৰ ধাতু থাকিব সেই ধাতুৰ পৃষ্ঠৰ ওপৰত আমি এটা নিৰ্দিষ্ট কম্পনাংক বা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ সাধাৰণতে সেই কম্পনাংকটো অলপ বেছি হ'ব লাগে এটা নিৰ্দিষ্ট কম্পনাংক বা এটা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ আমি পোহৰ কি কৰিম সেই ধাতুৰ পৃষ্ঠৰ ওপৰত পৰিবলৈ দিম যেতিয়া সেই ধাতুৰ পৃষ্ঠৰ ওপৰত পৰিবলৈ দিয়া হয় তেতিয়াহ'লে কি হ'ব সেই পোহৰৰ ৰশ্মি গ্ৰহণ কৰি ঠিক আছে সেই পোহৰৰ ৰশ্মি গ্ৰহণ কৰি ইলেক্ট্ৰনবোৰ ওলাই যায় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় আলোক বিদ্যুৎ নিৰ্গমন কেনেকৈ ওলাই যায় কি প্ৰচেছ থাকে সেইবিলাক আমি ডিছকাছ কৰিম জাষ্ট মই থুলমূলকৈ কথাটো কৈছোঁ যে আলোক বিদ্যুৎ নিৰ্গমন প্ৰক্ৰিয়াত আমি কি কৰিব লাগিব এটা নিৰ্দিষ্ট কম্পনাংক বা এটা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ কি কৰিব লাগিব পোহৰ সেই ধাতু পৃষ্ঠৰ ওপৰত পৰিবলৈ দিব লাগিব সেই পোহৰ গ্ৰহণ কৰাৰ পিছত ঠিক আছে সেই পোহৰ গ্ৰহণ কৰাৰ পিছত ইলেক্ট্ৰনসমূহ ধাতু পৃষ্ঠৰ পৰা ওলাই যায় আৰু এই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় আলোক বিদ্যুৎ নিৰ্গমন বা ইংৰাজীত কি বুলি কোৱা হয় ফটো ইলেক্ট্ৰিক এমিশ্যন এইকেইটা কিন্তু সুধিব পাৰে যে তোমালোকক এনেকৈ ক'ব পাৰে যে তোমালোকৰ পাঠ্যপুথিত উল্লেখ কৰা কি প্ৰক্ৰিয়াৰ সহায়ত ইলেক্ট্ৰনসমূহ ধাতু পৃষ্ঠৰ পৰা নিৰ্গমন কৰিব পাৰি সেই প্ৰক্ৰিয়াকেইটা উল্লেখ কৰা তেতিয়া এইকেইটা লিখিব লাগিব 3 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে তোমালোকৰ ক'ব পাৰে এইকেইটা বা ধৰি লোৱা যিকোনো এটা প্ৰক্ৰিয়াৰ কথা বা ব্যাখ্যা কৰিবলৈ গ'লে যিকোনো এটা পৰীক্ষাৰ কথা তুমি তেনেকৈ উল্লেখ কৰি পেলাই এটা লাইন লিখি দিলে যদি 3 মাৰ্ক দিয়ে চাপ'জ ইয়াৰ কুৱেশ্যনটোক যে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গত কৰা প্ৰক্ৰিয়াকেইটাৰ বিষয়ে লিখা 3 মাৰ্ক যদি দিয়ে তুমি অকল এইকেইটা লিখি নাহিবা ঠিক আছে কাৰণ এইকেইটা লিখি পেলাই এলাইন লিখি আহিবা যে তাপে নিৰ্গমন প্ৰক্ৰিয়াত আমি কি কৰোঁ সেইটো কথা ক'ব লাগিব ক্ষেত্ৰ নিৰ্গমনত কি কৰোঁ আলোক বিদ্যুৎ প্ৰক্ৰিয়াত কি কৰোঁ এক লাইন লিখি আহিবা যাতে তোমালোকৰ মাৰ্কছ কটা নাযায় 3 মাৰ্কে যাতে পাব পাৰা ঠিক আছে তো এইটো এটা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলে নেক্সট কি আহিলে এতিয়া নেক্সট বস্তুটো আহিলে আমাৰ ফটনৰ কথা প্ৰথম আমি ফটন কি বস্তু জানি লওঁ তাৰপিছত আমি এই আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ কথা ক'ম ফটন কি হয় ফটনৰ ধৰ্মসমূহ লিখিবলৈ দিয়ে পৰীক্ষাত আহিব পাৰে কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ফটন কি হয় ফটনৰ ধৰ্মসমূহ লিখিব পাৰে ফটনটো হৈছে এটা নিউট্ৰেল পাৰ্টিকল ঠিক আছে উদাসীন নিউট্ৰেল বুলি ক'লে তোমাৰ কি বুলি কয় কোনো ধৰণৰ আধান নাথাকে যেনেকৈ ইলেক্ট্ৰন আমাৰ ঋণাত্মকভাৱে আহিত প্ৰটনসমূহ ধনাত্মকভাৱে আহিত ফটনটো কি হৈছে প্ৰটন নহয় প্ৰটনটো হৈছে ধনাত্মকভাৱে আহিত ইলেক্ট্ৰনটো ঋণাত্মকভাৱে আহিত ফটনটো হৈছে নিউট্ৰেল পাৰ্টিকল কোনো আধানবিহীন যদিহে আধানবিহীন হয় তেতিয়াহ'লে কি হ'ব সেই আধানবিহীন কণিকাটোৰ ওপৰত কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰই বল প্ৰয়োগ নকৰে ঠিক আছে তেতিয়া আমাৰ ছেকেণ্ড পইণ্টটো কি হ'ব যে ফটন এটা কোনো বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা কি নহয় বিক্ষেপণ নহয় এইটো মনত ৰাখিবা ফটনটো যিহেতু আধানবিহীন কণা গতিকে ফটনৰ ওপৰত কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰই বল প্ৰয়োগ নকৰে বা এনেকৈ ক'ব পাৰা যে ফটন যিহেতু আধানবিহীন গতিকে ফটন এটা কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ বা কোনো ধৰণৰ চুম্বক ক্ষেত্ৰৰ দ্বাৰা বিক্ষেপণ নহয় ঠিক আছে ছেকেণ্ড ইম্পৰ্টেণ্ট পইণ্ট থাৰ্ড ইম্পৰ্টেণ্ট পইণ্টটো কি হৈছে ফটনৰ কোনো ধৰণৰ স্থিৰ ভৰ নাথাকে এইটো মনত ৰাখিব ফটনৰ কোনো স্থিৰ ভৰ নাথাকে ঠিক আছে ফটনৰ কোনো ধৰণৰ স্থিৰ ভৰ নাথাকে কিন্তু ইয়াৰ আমি কি উলিয়াব পাৰোঁ চোৱা কিবা এটা বস্তুক কণা বুলি ক'লে ঠিক আছে কিবা এটা বস্তুক কণা বা পাৰ্টিকল বুলি ক'লে তাৰ এটা ডেফিনিট মাছ ভৰ শক্তি আৰু মমেণ্টাম বা ভৰবেগ থাকিব লাগিব ফটনৰ কিন্তু কি হয় ফটনক আমি পাৰ্টিকল বা কণা বুলি কৈছোঁ ঠিকে আছে কিহৰ কাৰণে কণা বুলি কৈছোঁ কাৰণ ফটনৰ শক্তি থাকে মই এইটো লিখি লৈছোঁ সম্পূৰ্ণ চেণ্টেন্সটো কিন্তু ফটনৰ মুঠ শক্তি কিমান হয় ইকুৱেল টু h nu আৰু ভৰবেগ p ইকুৱেল টু h nu by c ঠিক আছে ফটনক আমি সম্পূৰ্ণৰূপে কণা বুলি কেলে নকওঁ কাৰণ ফটনৰ কোনো ধৰণৰ কি নাথাকে স্থিৰ ভৰ নাথাকে যিকোনো এটা বস্তুক আমি কণা বা পাৰ্টিকল বুলি ক'বলৈ হ'লে কি কৰিব লাগিব তাৰ এটা নিৰ্দিষ্ট ভৰ থাকিব লাগিব এটা নিৰ্দিষ্ট শক্তি থাকিব লাগিব এটা নিৰ্দিষ্ট ভৰবেগ থাকিব লাগিব ফটনক আমি পাৰ্টিকল বুলি এইটো কাৰণে কওঁ বা কণা বুলি এইটো কাৰণে কওঁ কাৰণ ফটনৰ এটা কি আছে শক্তি আছে আৰু ভৰবেগ আছে কিন্তু তাক সম্পূৰ্ণৰূপে আমি 100% পাৰ্টিকল বুলি এইটো কাৰণে ক'ব নোৱাৰোঁ কেলে ফটনৰ কোনো ধৰণৰ স্থিৰ ভৰ নাথাকে এইকেইটা প্ৰপাৰ্টিৰ ভিতৰত পৰিব ফটনৰ ধৰ্মসমূহ ঠিক আছে ফটনৰ ধৰ্মসমূহ কি কৰে ফটনৰ ধৰ্মসমূহ হৈছে প্ৰথম তোমাৰ আধানবিহীন বুলি ক'ব পাৰা
কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা বিক্ষেপণ নহয় ঠিক আছে বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা বিক্ষেপণ নহয় ঠিক আছে কিয় কাৰণে নহয় কাৰণ কি বুলি কৈছে আধান কোনো ধনাত্মকভাৱেও আহিত নহয় ঋণাত্মকভাৱেও আহিত নহয় গতিকে ফটনৰ যিহেতু কোনো ধৰণৰ আধান নাথাকে গতিকে কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ দ্বাৰা বিক্ষেপণ নহয় থাৰ্ডটো ফটনৰ কোনো ধৰণৰ স্থিৰ ভৰ নাথাকে কিন্তু ফটনৰ এটা মুঠ শক্তি আৰু ভৰবেগ থাকে ঠিক আছে তো এটা ইম্পৰ্টেণ্ট প্ৰক্ৰিয়া এইটা হৈছে ফটনৰ ইম্পৰ্টেণ্ট ধৰ্মসমূহ ঠিক আছে ফটনৰ আইডিয়াটো তোমাৰ কোনে দিছিলে আইনষ্টাইনে কৈছিলে যে প্ৰথমটো মেক্স প্লাংকে দিছিলে যে প্ৰথমে মেক্স প্লাংকে এই ফটনক কি বুলি কোৱা হৈছিলে শক্তিৰ গোট বুলি কৈছিলে শক্তিৰ গোট বুলি কোৱা হৈছিল এইটো বেছি প্ৰপাৰ হ'ব পাৰ্টিকল বা কণা বুলি কোৱাতকৈ আমি ফটনক শক্তিৰ গোট বুলি ক'ব পাৰোঁ কাৰণ শক্তিৰ গোট বুলি কেলে কৈছোঁ কাৰণ প্ৰতিটো ফটনে কিমান শক্তি কঢ়িয়াই আনে প্ৰতিটো ফটনে ইমানটো শক্তি কঢ়িয়াই আনে ঠিক আছে এইটো এটা তোমাৰ ইম্পৰ্টেণ্ট আমি ফটনৰ ধৰ্মসমূহৰ কথা ডিছকাছ কৰিলোঁ ঠিক আছে ফটন কি হয় ফটনৰ ধৰ্মসমূহ কি ফটনক তুমি কণা বুলি কোৱাতকৈ বেছি প্ৰপাৰ হ'ব যদি তাক এটা শক্তিৰ গোট বুলি কোৱা হয় ঠিক আছে বহুতে ৱেভ পেকেজ বুলিও কয় তাক ঠিক আছে এইবিলাক আমি ইমান ডিটেইলছত নাযাওঁ এতিয়া বস্তুখিনি আমি জাষ্ট বস্তুখিনি থুলমূলকৈ ডিছকাছ কৰিছোঁ কি ধৰণৰ পচিবিলিটি বা সম্ভাৱনা আছে আমাৰ আহিবলগীয়া কুৱেশ্যনখিনি তো গতিকে এইখিনি হৈছে ফটনৰ ধৰ্মসমূহ তোমালোকে অকণমান কিতাপখন চালে বা এইখিনি বস্তু নোটছ সম্ভৱ আছে বনাইছা গতিকে এই নোটছবিলাক অলপ পঢ়িবা মই হাইলাইট কৰি দিছোঁ কি ধৰণৰ কুৱেশ্যন আহিব পাৰে ফটন কি ফটনৰ ধৰ্মসমূহ নেক্সট আমাৰ চাবা নেক্সট হৈছে আমাৰ আইনষ্টাইনৰ যোনটো কি হয় ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন প্ৰথমতে আমি জানিব লাগিব আলোক বিদ্যুৎ প্ৰক্ৰিয়া কি আলোক বিদ্যুৎ প্ৰক্ৰিয়া ঠিক আছে ফটো ইলেক্ট্ৰিক ইফেক্ট বা আলোক বিদ্যুৎ প্ৰক্ৰিয়া তো আলোক বিদ্যুৎ প্ৰক্ৰিয়া কি হয় আলোক বিদ্যুৎ শব্দটোত কেনেকৈ ওলাই আহিছে আলোক মানে হৈছে পোহৰ ঠিক আছে তো কি হয় ইয়াত যদিহে মই কি কৰোঁ এটা ধাতু লওঁ ঠিক আছে সেই ধাতু পৃষ্ঠৰ ওপৰত এটা নিৰ্দিষ্ট কম্পনাংক বা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ যেতিয়া মই পোহৰ পৰিবলৈ দিম তেতিয়া কি হ'ব তেতিয়া আমি ফটনৰ যোনটো ফটনৰ সূত্ৰ মতে আমাৰ কি জানো যে পোহৰত কিছুমান কি থাকে শক্তিৰ গোট থাকে বা কণা থাকে যাক আমি কি বুলি কওঁ ফটন বুলি কওঁ গতিকে প্ৰতিটো ফটনে কিমান শক্তি কঢ়িয়াই আনিব তোমাৰ ইকুৱেল টু h নিউ ঠিক আছে প্ৰতিটো ফটনে ইমানটো শক্তি কঢ়িয়াই আনিছে গতিকে যেহেতু শক্তি কঢ়িয়াই আনিছে তেতিয়াহ'লে এই ধাতু পৃষ্ঠত যোনখিনি ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনখিনিয়ে কি কৰিব সেই ফটনক গ্ৰহণ কৰিব এটা ইলেক্ট্ৰনে এটা ফটনক গ্ৰহণ কৰিব সেইকাৰণে 1-to-1 ফেনমেনা বুলি কয় ইংৰাজীত বাৰু এতিয়া চোৱা আলোক বিদ্যুৎ প্ৰক্ৰিয়াত কি হ'ব এটা নিৰ্দিষ্ট কম্পনাংকৰ সাধাৰণতে কম্পনাংকটো উচ্চ মানৰ থাকে আৰু তৰংগ দৈৰ্ঘ্যটো অলপ নিম্ন মানৰ থাকে কিহৰ কাৰণে আমি কম ডিছকাছ কৰিম বাৰু যে এটা নিৰ্দিষ্ট কম্পনাংক বা এটা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ যদি পোহৰ কি হয় ধাতু পৃষ্ঠৰ ওপৰত পৰিবলৈ দিয়া হয় তেতিয়াহ'লে কি হ'ব সেই ধাতু পৃষ্ঠত যোনখিনি ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনবিলাকে ফটনসমূহ গ্ৰহণ কৰিব এতিয়া কি হয় প্ৰথম অৱস্থাত যেতিয়ালৈকে কোনো ধৰণৰ পোহৰ ৰশ্মি নপৰে তাকো জুইৰ কোনো ধৰণৰ পোহৰ ৰশ্মি নপৰে তেতিয়া কি হ'ব এই ইলেক্ট্ৰনবিলাক ওলাই যাব পৰা নাই সিহঁতৰ ধনাত্মক আয়নসমূহৰ আকৰ্ষণৰ কাৰণে ওলাই যাব পৰা নাই গতিকে যদি মই এটা নিৰ্দিষ্ট কম্পনাংক বা এটা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ পোহৰ যেতিয়া আমি ইয়াত পৰিবলৈ দিয়াৰ লগে লগে সেই ফটনটো ইলেক্ট্ৰনটোৱে গ্ৰহণ কৰাৰ লগে লগে ফটনটোক গ্ৰহণ কৰা মানে কি ফটনটোৱে কঢ়িয়াই অনা শক্তিটোক গ্ৰহণ কৰা গতিকে ইলেক্ট্ৰনটোৱে যেতিয়া সেই শক্তিখিনি গ্ৰহণ কৰাৰ লগে লগে কি হ'ব ইলেক্ট্ৰনখিনি তাৰ পৰা ওলাই যাব ঠিক আছে ইলেক্ট্ৰনখিনি তাৰ পৰা এনেকৈ ওলাই যাব আৰু ওলাই যোৱা ইলেক্ট্ৰনৰ গতিশক্তি যোনটো কাইনেটিক এনাৰ্জি সেই গতিশক্তিটো কি হয় সৰ্বোচ্চ হয় ঠিক আছে কি ক'লো যে এটা নিৰ্দিষ্ট কম্পনাংক বা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ পোহৰ যেতিয়া ধাতু পৃষ্ঠৰ ওপৰত পৰিবলৈ দিয়া হয় তেতিয়াহ'লে সেই পোহৰত অহা ফটনসমূহৰ যিহেতু পোহৰত কি থাকে শক্তিৰ গোট বা কিছুমান কণা থাকে যাক আমি ফটন বুলি কোৱা হয় সেই ফটনসমূহক ইলেক্ট্ৰনসমূহে গ্ৰহণ কৰিব বা ফটনৰ শক্তিসমূহক ইলেক্ট্ৰনে গ্ৰহণ কৰিব আৰু যাৰ ফলত ইলেক্ট্ৰনটো ধাতু পৃষ্ঠৰ পৰা ওলাই গুচি যায় তাকে কি বুলি কোৱা হয় আলোক বিদ্যুৎ প্ৰক্ৰিয়া ইয়াত এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা ইয়াত আমি দুটামান টাৰ্ম জানিব লাগিব এটা হৈছে তোমাৰ কাৰ্য ফলন
ঠিক আছে কাৰ্যফলন যাক আমি কি বুলি কওঁ ফাই নট দি পেলাই বুজাওঁ কাৰ্যফলন যাক ইংৰাজীত কি বুলি কোৱা হয় ৱৰ্ক ফাংচনটো কি হয় যে ৱৰ্ক ফাংচনটো হৈছে যে আমি ইলেক্ট্ৰনটো মেটেলটোৰ পৰা বা ইলেক্ট্ৰনটো ধাতু পৃষ্ঠৰ পৰা ওলাই গুচি যাব কিমান তাৰ সৰ্বোচ্চ গতিশক্তিত ইলেক্ট্ৰনটো ওলাই গুচি যাব ঠিক আছে ইলেক্ট্ৰনটো যে ধাতু পৃষ্ঠৰ পৰা ওলাই গুচি যাব সেই ওলাই যোৱা ইলেক্ট্ৰনৰ গতিশক্তিটো সদায় কি হয় সৰ্বোচ্চ হয় ঠিক আছে সেই যে ইলেক্ট্ৰনটো সৰ্বোচ্চ গতিশক্তিত ওলাই যাব তাৰ আগতে ইলেক্ট্ৰনটো কি কৰিব লাগিব ধাতু পৃষ্ঠৰ পৰা মুক্ত কৰিব লাগিব এই ধাতুৰ পৃষ্ঠৰ পৰা মুক্ত কৰিবৰ বাবে যিমান মই নিম্নতম কিন্তু তোমালোকে ডেফিনেশ্যন লিখোতে সেইটো সাৱধান হ'বা ঠিক আছে মডাৰ্ণ ফিজিক্সৰ ডেফিনেশ্যনবিলাক যিকোনো ধৰণে তুমি লিখিব নোৱাৰা মানে ইয়াৰ প্ৰতিটো ৱৰ্ডৰ এটা ডিফাৰেণ্ট ছিগনিফিকেঞ্চ আছে বুজি পাইছানে প্ৰতিটো ৱৰ্ডৰ এটা ডেফিনিট মিনিং আছে তুমি যি ধৰণে লিখিব নোৱাৰা গতিকে লিখাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব তুমি যদি কাৰ্যফলনৰ ডেফিনেশ্যন এনেকৈ লিখা যে ইলেক্ট্ৰন এটা ধাতু পৃষ্ঠৰ পৰা মুক্ত কৰিবলৈ যিমান শক্তি লাগে বা যিমান কাৰ্য কৰিব লাগে তাকে ৱৰ্ক ফাংচন বুলি কয় ভুল হ'ব কি ক'ব লাগিব আমি ক'ব লাগিব যে মই ডেফিনেশ্যনটো লিখি দিছোঁ ধাতু পৃষ্ঠৰ পৰা বুলি লিখোঁ ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা মুক্ত কৰিবলৈ কৰিবলগীয়া নিম্নতম কাৰ্যৰ পৰিমাণ ঠিক আছে নিম্নতম কাৰ্যৰ পৰিমাণকে কি বুলি কোৱা হয় কাৰ্যফলন বুলি কোৱা ঠিক আছে কাৰ্যফলন বা কি বুলি কৈছোঁ ৱৰ্ক ফাংচন ঠিক আছে কাৰ্যফলন বা ৱৰ্ক ফাংচনটো কি হয় যে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা আমি উলিয়াই দিবৰ কাৰণে বা নিৰ্গত কৰিবৰ কাৰণে যিমান মিনিমাম কাৰ্য কৰিম নিম্নতম যিমান মই মিনিমাম কাম কৰিম সেইটোৱে হৈছে কি কাৰ্যফলন এতিয়া কাৰ্যফলন কিহৰ ওপৰত নিৰ্ভৰ কৰে ধাতুটোৰ ওপৰত নিৰ্ভৰ কৰে কেনেকুৱা ধৰণৰ ধাতু লৈছে ঠিক আছে ধৰি লোৱা টাংষ্টেন বুলি যদি আমি টাংষ্টেন বুলি ধাতুটো শুনিছা তোমালোকে নাম তাৰ কাৰ্যফলন যথেষ্ট কম ঠিক আছে তাৰ পৰা মানে ইলেক্ট্ৰনবিলাক উলিয়াই দিবলৈ বহুত সহজ কিছুমান মেটেল আছে কিছুমান ধাতু আছে য'ৰ পৰা ইলেক্ট্ৰন উলিয়াই দিবলৈ কি হয় অলপ শক্তি বেছি লাগিব গতিকে তাৰ ক্ষেত্ৰত কাৰ্যফলনৰ মানটো বেছি হ'ব বুজি পাইছানে গতিকে কাৰ্যফলনৰ মান কিহৰ ওপৰত নিৰ্ভৰ কৰে কাৰ্যফলনৰ মান তোমাৰ ধাতুটো কেনেকুৱা ধাতুটোৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে ধাতুটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে সি কেতিয়াও আপতিত পোহৰৰ তৰংগ দৈৰ্ঘ্য বা কম্পনাংকৰ ওপৰত নিৰ্ভৰ নকৰে এইটো কথা মনত ৰাখিবা তোমালোকক কোৱেশ্যন সুধিব পাৰে 1 মাৰ্কৰ কাৰণে যে যিকোনো এটা ধাতুৰ যোনটো কাৰ্যফলন সেই কাৰ্যফলনটো আপতিত পোহৰৰ বা আপতিত ফটনৰ কম্পনাংক বা তৰংগ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰেনে তেতিয়া এনচাৰটো হ'ব নকৰে ঠিক আছে কাৰণ কিহৰ কাৰণে নকৰে কাৰণ আমাৰ ডেফিনেশ্যনটোতে কি লিখা আছে যে ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা মুক্ত কৰিবলৈ কিমান কাৰ্য কৰিব লাগে কিমান মিনিমাম কাৰ্য কৰিব লাগে ইলেক্ট্ৰনটো উলিয়াবৰ কাৰণে গতিকে সেইটো ইলেক্ট্ৰনটো যে উলিয়াম আমি কোনটো ধাতুৰ পৰা উলিয়াইছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ধাতুটো কেনেকুৱা ধাতুটোৰ প্ৰকৃতিৰ ওপৰতহে ডিপেণ্ড কৰিব কোনটো কাৰ্যফলনটো ঠিক আছে মনত ৰাখিবা কাৰ ওপৰত নিৰ্ভৰ নকৰে আপতিত পোহৰৰ কম্পনাংক বা তৰংগ দৈৰ্ঘ্যৰ ওপৰত সম্পূৰ্ণ কোনো ধৰণে নিৰ্ভৰ নকৰে এইটো হৈছে কাৰ্যফলনৰ ডেফিনেশ্যনটো এতিয়া কথাটো হ'ল কি ইলেক্ট্ৰনটো তেতিয়াহ'লে ইলেক্ট্ৰনটো উলিয়াই দিব লাগিব ঠিক আছে ইলেক্ট্ৰনটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব কাৰ্য কৰিব লাগিব কাৰ্য কৰা মানে কি এনাৰ্জি খৰচ হ'ব ঠিক আছে শক্তি খৰচ হ'ব এনেকৈও ক'ব পাৰা তুমি ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন এটা মুক্ত কৰিবৰ বাবে যিমান মই শক্তি প্ৰয়োগ কৰিম যিমান মই নিম্নতম শক্তি প্ৰয়োগ কৰিম গতিকে কাৰ্যফলনৰ তোমাৰ ফৰ্মুলা তেতিয়াহ'লে কি হ'ব পাই নট ইকুৱেল টু কি হ'ব এইচ নিউ নট এতিয়া নিউ নট কি বস্তুটো সেইটো আমি জানিব লাগিব এইচ নিউ নট কাৰণ ফটন এটাৰ শক্তি কিহেৰে বুজাওঁ আমি ইকুৱেল টু এইচ নিউ গতিকে কাৰ্যফলনো কি বুজাইছে শক্তি বুজাইছে বা কাৰ্য বুজাইছে ইলেক্ট্ৰন এটা ধাতু পৃষ্ঠৰ পৰা তুমি মুক্ত কৰিছা তো মুক্ত কৰোঁতে কাৰ্য কৰিব লাগিব আমি নিম্নতম কাৰ্য কৰিব লাগিব নিম্নতম কাৰ্য কৰিছা মানে নিম্নতম কি কৰিছা তুমি শক্তি প্ৰয়োগ কৰিছা ঠিক আছে যিমান নিম্নতম শক্তি প্ৰয়োগ কৰি তুমি ইলেক্ট্ৰন এটা ধাতু পৃষ্ঠৰ পৰা উলিয়াই দিব পাৰিছা সেইটোৱে হৈছে কি কাৰ্যফলন গতিকে কাৰ্যফলনৰ একক তোমাৰ যোনটো ফৰ্মুলা তাৰ ফৰ্মুলাটো ইয়াৰ ফৰ্মুলাটোৰ নিচিনা একেটাই হ'ব ইকুৱেল টু যোনটো এইচ নিউ ইয়াৰ ফৰ্মুলাটোৰ নিচিনা একেটাই হ'ব ফাই নট মানে কাৰ্যফলন ইকুৱেল টু এইচ নিউ নট ইয়াত নিউ নটটো কি হয় নিউ নটটো কোৱা হয়
প্ৰাৰম্ভিক কম্পনাংক। ঠিক আছে, প্ৰাৰম্ভিক কম্পনাংক যাক কোৱা থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি। থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি, ঠিক আছে। প্ৰাৰম্ভিক কম্পনাংক কি হয় চোৱা, আমি কি গম পাওঁ যে যিমানে চোৱা, তুমি এইটো বস্তু ভালকৈ মন কৰাচোন, E=H নিউ যোনটো ফৰ্মুলা আছে, এই ফৰ্মুলাটো তুমি ভালকৈ মন কৰা। যিমানে আমি ভালকৈ মন কৰিবা, যিমানে আমি আপতিত পোহৰৰ কম্পনাংকটো বঢ়াই দিম, যিমানেই মই আপতিত পোহৰৰ কম্পনাংকটো বঢ়াম, সিমানেই যোনটো ফটন আহিব, সেই ফটনৰ কি হ'ব, সিমানে শক্তি বেছি বৃদ্ধি হ'ব। বুজি পাইছা মই কি কৈছোঁ? যে E=H নিউ যোনটো আমাৰ ফৰ্মুলা হয়, সেই ফৰ্মুলাটোত কি বুজাইছে? এইটোৱে বুজাইছে ফটন এটাৰ শক্তি, আপতিত পোহৰত অহা ফটনৰ শক্তি। গতিকে যিমানে তুমি আপতিত পোহৰৰ কম্পনাংক বৃদ্ধি কৰিবা, সিমানে সেই পোহৰত আহি থকা ফটনৰ শক্তিটোও বৃদ্ধি হ'ব। ঠিক আছে, তো ফটন, সেই ফটনটো যেতিয়া, সেই বেছি শক্তি থকা ফটনটো যেতিয়া ধাতু পৃষ্ঠৰ ওপৰত পৰিলে ইলেক্ট্ৰনটো ওলাই গুচি যাব। ইলেক্ট্ৰনটো ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তিৰ মানটোও যথেষ্ট বেছি হ'ব। যিমানে আহি থকা ফটনৰ শক্তি বেছি হয়, সিমানে ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তি বাঢ়ি যাব। বুজি পালানে? এতিয়া যদি মই কম্পনাংকৰ মান কমাই গৈ থাকোঁ, কম্পনাংকৰ মান যদি কমাই গৈ থাকোঁ, আপতিত পোহৰৰ কম্পনাংক আপতিত পোহৰৰ যদি মই কম্পনাংক কমাই গৈ থাকোঁ, ঠিক আছে, তেতিয়া ফটনৰ শক্তিটো কি হ'ব? কমি আহি থাকিব। ফটনৰ শক্তি কমি আহি থাকিব, তাৰমানে ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তিটো লাহে লাহে কমি আহিব। এতিয়া আমি কিমান মিনিমাম বা কিমান নিম্নতম কম্পনাংক দিলে ইলেক্ট্ৰন এটা ধাতু পৃষ্ঠৰ পৰা ওলাই যাব? বুজি পাইছানে মই কি কৈছোঁ? যে আমি ক'লোঁ যে ফটন এটাৰ শক্তি তাৰ কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে। আপতিত পোহৰৰ কম্পনাংক যদি মই বঢ়াই থাকোঁ, তেতিয়া ফটনৰ শক্তিও বাঢ়ি যাব। গতিকে সেই ফটনটো আহি ধাতু পৃষ্ঠত পৰাৰ লগে লগে ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তিও বৃদ্ধি পাব। যদি আমি কি কাম কৰোঁ, যোনটো কম্পনাংক হয়, আপতিত পোহৰৰ যোনটো কম্পনাংক হয়, সেই কম্পনাংকটো যদি মই কমাই গৈ থাকোঁ, তেতিয়া সেই তাত থকা ফটনৰ, যোনখিনি পোহৰত থকা ফটনৰ শক্তিও কমি আহিব। ঠিক আছে, আৰু সেই ফটন আহি যেতিয়া ধাতু পৃষ্ঠত পৰিব, তাৰ পৰা ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তিও কি হ'ব? কমি যাব। এতিয়া আমি কি ডিছকাছ কৰিব লাগে যে কিমান মই নিম্নতম কম্পনাংক, যোনটো আপতিত পোহৰ আহি আছে, সেই আপতিত পোহৰৰ কিমান নিম্নতম কম্পনাংক হ'লে ইলেক্ট্ৰনটো ওলাব পাৰিব ধাতু পৃষ্ঠৰ পৰা, সেইটোৱে হৈছে তোমাৰ প্ৰাৰম্ভিক কম্পনাংক। কিমান নিম্নতম কম্পনাংক দিলে আপতিত পোহৰৰ, লিখিলা নহয় চাগে, লিখিলা চাগে, ডেফিনেশ্যনটো কেনেকৈ লিখিব লাগে? আপতিত পোহৰৰ নিম্নতম কম্পনাংক যাৰ বাবে আলোক বিদ্যুৎ প্ৰক্ৰিয়া সংঘটিত হ'ব। শৰ্টকে মই কৈছোঁ দেই, আলোক বিদ্যুৎ প্ৰক্ৰিয়া সংঘটিত হ'ব। তাৰমানে কি বুজিলা? যে সেই নিম্নতম কম্পনাংক যোনটো কৈছোঁ, তাতকৈ যদি মই কম কম্পনাংক দি দিওঁ, এতিয়া ইলেক্ট্ৰন ওলাই যাব নোৱাৰিব। যিমানে কম্পনাংক বঢ়াই দিয়ে সিমানেই ভাল। কম্পনাংক কমাই দিলে ইলেক্ট্ৰনটো ওলাই যোৱাৰ যোনটো সম্ভাৱিতা, ঠিক আছে, ইলেক্ট্ৰনটো ওলাই যোৱাৰ যোনটো সম্ভাৱনা, সেইটো কমি গৈ থাকিব। গতিকে কিমান মই নিম্নতম কম্পনাংকটো মই কমাই গৈ আছোঁ, যে কিমান মই নিম্নতম কম্পনাংক দিলে এই ঘটনাটো সংঘটিত হ'ব। ঠিক আছে, সেইটোকে কোৱা হয় প্ৰাৰম্ভিক কম্পনাংক বা থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি। তাতকৈ যদি মানে সেই থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চিতকৈ যদি মই হেৰি কৰোঁ, ধৰি লোৱা মই যদি আপতিত পোহৰৰ যোনটো কম্পনাংক যদি থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চিতকৈ কম হয়, তেতিয়াহ'লে আলোক বিদ্যুৎ প্ৰক্ৰিয়াটো হ'বনে? এনচাৰ কি হ'ব আমাৰ? নহয়। ঠিক আছে, চ' আলোক বিদ্যুৎ প্ৰক্ৰিয়া এটা সংঘটিত হ'বৰ বাবে কি হ'ব? আমাৰ কণ্ডিশ্যনটো হৈছে নিউ যোনটো আপতিত পোহৰ, তাৰ কম্পনাংক মান তোমাৰ কি হয়? প্ৰাৰম্ভিক কম্পনাংকতকৈ ডাঙৰ হ'ব লাগিব, প্ৰায় বা সমান হ'ব লাগিব। এইটো হৈছে কি? আমাৰ আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ কণ্ডিশ্যনটো। এইটো হ'লে আমাৰ আলোক বিদ্যুৎ প্ৰক্ৰিয়া নহয়। গতিকে আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যোনটো কম্পনাংকৰ ৰিলেশ্যন বা কম্পনাংকৰ যোনটো সম্বন্ধ, সেইটো হৈছে এইটো, যে আপতিত পোহৰৰ কম্পনাংক তোমাৰ প্ৰাৰম্ভিক কম্পনাংকতকৈ বেছি বা সমান হ'ব লাগিব। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট। আচ্ছা,
তাৰপিছত আমাৰ কি আহিলে তাৰপিছত আহিলে আমাৰ এইটো বস্তু ডিসকাস কৰিব লাগিব যে আপতিত পোহৰ যোনটো ঠিক আছে আমি এতিয়া অকমান যোনটো আলোক বিদ্যুৎ হেৰি হয় আলোক বিদ্যুৎ যোনটো পৰীক্ষা হয় ঠিক আছে ফটো ইলেক্ট্ৰিক এক্সপেৰিমেন্ট এই এক্সপেৰিমেন্টৰ পৰা আমি কিছুমান ডাটা উলিয়াম গ্ৰাফ আছে পৰীক্ষা মানে তোমালোকৰ কিতাপত তোমালোকে দেখিছা গ্ৰাফ বিলাক ইয়াত আমি ষ্টপিং পটেনশিয়েল বা কি বুলি কয় এটো প্ৰতিবন্ধক বিভৱ বুলি কোৱা হয় ঠিক আছে সেই প্ৰতিবন্ধক বিভৱৰ কথা ডিসকাস কৰিম এইখিনি মই পইণ্ট কলো এইটা তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট কন্ডিশন ইয়াত এটা ইম্পৰ্টেন্ট দুটা আমাৰ পইণ্ট আছে যে যোনটো ফটো ইলেক্ট্ৰন বা আলোক বিদ্যুৎ প্ৰক্ৰিয়া যোনটো নিৰ্গত ইলেক্ট্ৰন ঠিক আছে ফটো ইলেক্ট্ৰন বুলিয়ে কোৱা হয় অসমীয়াটো যে সেই ফটো ইলেক্ট্ৰনসমূহৰ শক্তি ফটো ইলেক্ট্ৰনসমূহৰ গতি শক্তি কাৰ ওপৰত নিৰ্ভৰ কৰে আৰু কাৰ ওপৰত নিৰ্ভৰ নকৰে বহুত ইম্পৰ্টেন্ট যিমানেই তুমি আপতিত পোহৰ এই ফৰ্মুলাটো আমি মন কৰিলে হ'ল E=h এই ফৰ্মুলাটো মন কৰিলে হ'ল যে আপতিত পোহৰৰ যদি কম্পনাংক তুমি বৃদ্ধি কৰা তেতিয়া আহি থকা ফটনৰ শক্তি বাঢ়ি যাব আৰু সেই ফটনখিনি ইলেক্ট্ৰনে গ্ৰহণ কৰিব এই ওলাই যোৱা ইলেক্ট্ৰনৰ কি হ'ব গতি শক্তি বৃদ্ধি পাব অৰ্থাৎ আমি ইয়াৰ পৰা এটা গম পালো যে আপতিত পোহৰৰ কম্পনাংক বৃদ্ধিৰ লগে লগে কি বাঢ়ি যায় তোমাৰ ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তি ফটো ইলেক্ট্ৰনসমূহৰ গতি শক্তি বৃদ্ধি পায় কিন্তু যদি আমি প্ৰাবল্য কথা কওঁ পোহৰৰ আপতিত পোহৰৰ প্ৰাবল্য যদি মই প্ৰাবল্য বৃদ্ধি কৰো তেতিয়া হলে তোমাৰ কি হ'ব ইয়াত কেটামান কথা ইম্পৰ্টেন্ট মনত ৰাখিবা প্ৰাবল্য বৃদ্ধি কৰা মানে ধৰি লোৱা তুমি প্ৰাবল্য বৃদ্ধি কৰিছো কিন্তু কম্পনাংক একে ৰাখিছো ধৰি লোৱা তুমি ব্লু কালাৰ লাইট ইউজ কৰিছা নীলা ৰঙৰ পোহৰ ইউজ কৰিছা নীলা ৰঙৰ পোহৰত আমি লাইটৰ বাল্ব ব্যৱহাৰ কৰিছা ধৰি লোৱা 10 ওয়াট 20 ওয়াট আৰু 30 ওয়াট তিনি ধৰণৰ তুমি ব্লু কালাৰৰ লাইট ইউজ কৰিছা এই আলোক বিদ্যুৎ প্ৰক্ৰিয়াটোৰ বাবে তেতিয়া এই তিনটা বেলেগ পাৱাৰ বা সোৱাত ইয়াত যদি আমি কম্পেয়াৰ কৰো কোনটো বাল্বৰ পৰা বেছি পোহৰ ওলাব ডেফিনেটলি 30 ওয়াট তাৰ মানে মিনিংটো কি 30 ওয়াটৰ বাল্বটোৰ কি বেছি প্ৰাবল্যটো বেছি তিনিটাৰ ক্ষেত্ৰত কি বস্তুটো একে হ'ব প্ৰথমতে কথাটো আমি হেতু জানিব লাগিব তিনিটা বাল্ব যদি আমি বেলেগকে ব্যৱহাৰ কৰো তেতিয়া হলে আমাৰ যোনটো আলোক বিদ্যুৎ প্ৰক্ৰিয়া যোনটো পৰীক্ষা তাত কোনটোত প্ৰভাৱ পৰিব বা কোনটোত নপৰে যদিহে আমি কি বস্তুটো একে ৰাখিছো কালাৰটো একে ৰখা মানে কি কম্পনাংক একে ৰখা বা তৰংগ দৈৰ্ঘ্য একে ৰখা কালাৰটো একে ৰখা মানে ফ্ৰিকুৱেন্সি বা ওয়েভলেন্থ তৰংগ দৈৰ্ঘ্য বা কম্পনাংক একে ৰখা তৰংগ দৈৰ্ঘ্য বা কম্পনাংক একে থাকিলে ফটনৰ শক্তি একে থাকিব গোটেই কিটা 10 ওয়াটৰ পৰা যিমান কিটা ফটন ওলাব 20 ওয়াটৰ পৰা যিমান কিটা ফটন ওলাব 30 ওয়াটৰ পৰা যিমান কিটা ফটন ওলাব গোটেই কিটা ফটনৰ কি হ'ব শক্তিটো একে হ'ব কাৰণ কি একে কালাৰ একে মানে কি একে হ'ব কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য একে হ'ব গতিকে ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তি তিনিটা কেছতে ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তি একে থাকিব কিন্তু যেটো পাৱাৰটো বেলেগ হোৱা মানে প্ৰাবল্য বেলেগ তাৰ মানে ই কম পোহৰ দিব তাতকে অলপ ই বেছি পোহৰ দিব আটাতকৈ বেছি ই পোহৰ দিব যিমানে বেছি পোহৰ দিছে তাৰ মানে হিমানে বেছি সংখ্যক ইলেক্ট্ৰন ওলাই আহিছে এটা বাল্ব তুমি জ্বলাইছা সেই বাল্বটো পৰা পোহৰ বেছিকে পাইছা তাৰ মানে মিনিংটো কি তাৰ পৰা ফটন বেছিকে ওলাই আহিছে যিমানে বেছি সংখ্যক ফটন ওলাই আহিব হিমানে তোমাৰ কি হ'ব বেছি সংখ্যক ইলেক্ট্ৰনে সেই ফটন বিলাক গ্ৰহণ কৰিব গতিকে তোমাৰ ধাতু পৃষ্ঠৰ পৰা হিমানে বেছি সংখ্যক ইলেক্ট্ৰন ওলাই আহিব বুজি পাইছা নে কি কৈছো যে যেতিয়া তুমি প্ৰাবল্য কম্পনাংক একে ৰাখি মানে কালাৰটো একে ৰাখি কম্পনাংক একে ৰাখি যদি পোহৰৰ প্ৰাবল্য তুমি বৃদ্ধি কৰা তেতিয়া কি হ'ব যোনখিনি ইলেক্ট্ৰন ধাতু পৃষ্ঠৰ পৰা ওলাই আহিব ফটো ইলেক্ট্ৰনসমূহ সিহঁতৰ কি বস্তু একে থাকিব গতি শক্তিবোৰ একে থাকিব কাৰণ গতি শক্তি কিহৰ ওপৰত ডিপেন্ড কৰে আপতিত পোহৰৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু কম্পনাংক একে ৰাখি যদি প্ৰাবল্যৰ মান তুমি বৃদ্ধি কৰা মানে কি হয় আহি থকা ফটনৰ সংখ্যাটো বেছি যিমানে বেছি সংখ্যক ফটন আহিব সিমানে বেছি সংখ্যক ইলেক্ট্ৰন আহি ফটনসমূহ কি কৰিব গ্ৰহণ কৰিব গতিকে ওলাই যোৱা ইলেক্ট্ৰনৰ সংখ্যাও বাঢ়ি যাব গতিকে 10 ওয়াটত ধৰি লোৱা মই এক্সাম্পল এটা কৈছো 10 ওয়াটত যদি 10 ওয়াট তুমি বাল্ব ইউজ কৰি যোৱাৰ লগে লগে যেনিবা 100টা ইলেক্ট্ৰন আহিছে
আমাৰ ধৰি লোৱা 10 ওয়াটৰ বাল্বে কেইটা ফটন উলিয়াই দিছে 100টা ফটন উলিয়াই দিছে 100টা ফটনক কোনে একসেপ্ট কৰিব 100টা ইলেক্ট্ৰনে একসেপ্ট কৰিব গতিকে 100টা ইলেক্ট্ৰন ওলাই আহিব ঠিক তেনেকৈ ধৰি লোৱা 20 ওয়াট বাল্ব ইউজ কৰিছা ই যেনিবা কেইটা ইলেক্ট্ৰন উলিয়াই দিছে মানে 200টা ইলেক্ট্ৰন উলিয়াই দিছে তাৰ মানে 220 ওয়াটৰ বাল্বটোৱে 200টা ফটন দিব পাৰিছে গতিকে সেই 200টা ফটনক 200টা ইলেক্ট্ৰনে গ্ৰহণ কৰাৰ লগে লগে ওলাই যাব ঠিক তেনেকৈ 30 ওয়াটৰ ক্ষেত্ৰত ধৰি লোৱা 300টা ইলেক্ট্ৰন ওলাই গৈছে তাৰ মানে প্ৰাবল্যৰ মান বৃদ্ধি কৰাৰ লগে লগে কম্পনাংক একে ৰাখি প্ৰাবল্যৰ মান বৃদ্ধি কৰাৰ লগে লগে অহা ফটনৰ সংখ্যা বৃদ্ধি হ'ব ফটনৰ সংখ্যা বৃদ্ধি হ'লে বেছি সংখ্যক ইলেক্ট্ৰনে সেই ফটনসমূহ গ্ৰহণ কৰিব অৰ্থাৎ ওলাই যোৱা ইলেক্ট্ৰনৰ সংখ্যা ফটো ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পাব ঠিক আছে তো আমাৰ মোস্ট ইম্পৰ্টেন্ট দুটা কনসেপ্ট আমি গম পালো এটা হৈছে প্ৰাবল্য আৰু এটা হৈছে তোমাৰ কম্পনাংক এইকেইটা খুব ইম্পৰ্টেন্ট কি গম পালো যে যেতিয়া আপতিত পোহৰৰ আমাৰ কম্পনাংক বৃদ্ধি পায় কম্পনাংক বৃদ্ধি পোৱাৰ লগে লগে আপতিত পোহৰত অহা ফটনৰ শক্তি বৃদ্ধি পায় সেই ফটনসমূহ ইলেক্ট্ৰনে গ্ৰহণ কৰাৰ লগে লগে ইলেক্ট্ৰন ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তি বৃদ্ধি পাব ঠিক আছে কিন্তু যদি আমি কম্পনাংক একে ৰাখি যদি প্ৰাবল্য চেঞ্জ কৰো বা প্ৰাবল্যটো যদি বঢ়াই থাকো তেতিয়া কি হ'ব প্ৰতিটো ক্ষেত্ৰতে ওলাই যোৱা ইলেক্ট্ৰনৰ গতি শক্তি একে থাকিব কিন্তু ওলাই যোৱা ইলেক্ট্ৰনৰ পৰিমাণটো বেলেগ বেলেগ হ'ব যাৰ প্ৰাবল্য বেছি ই বেছি সংখ্যক তাৰ পৰা বেছি সংখ্যক ইলেক্ট্ৰন ওলাব বুজি পাইছা সেই ধাতুটোৰ পৰা বেছি সংখ্যক ইলেক্ট্ৰন ওলাব তো এইকেইটা হৈছে বহুত ইম্পৰ্টেন্ট কনসেপ্ট ঠিক আছে ইয়াৰ পৰা আমি কি কৰিব লাগিব ফটো ইলেক্ট্ৰিক যোনটো প্ৰক্ৰিয়া ঠিক আছে আলোক বিদ্যুৎ যোনটো পৰীক্ষা প্ৰক্ৰিয়াৰ যোনটো পৰীক্ষা এই পৰীক্ষাটোৰ কথা আমি অলপ ডিসকাস কৰোঁ ঠিক আছে এই পৰীক্ষাটো অকমান সিম্পল এৰেঞ্জমেন্ট এটা আছে মই ধৰি লোৱা এটো টিউব এটা আছে ভেকুৱাম টিউব ধৰি লোৱা ইয়াত দুডাল ইলেক্ট্ৰড থাকিব ইলেক্ট্ৰড মানে দুখন প্লেট থাকিব এইখন হৈছে ফটো সেনসিটিভ প্লেট এইটো যেনিবা মই এসি সোৰ্সৰ লগত কানেকশন কৰিছো যাতে এসি সোৰ্সৰ লগত এটো কাৰণে কানেকশন কৰিছো যাতে এই পাত দুখনৰ তোমাৰ কি হ'ব মেৰুটো সলনি কৰি থাকিব পাৰে ধৰি লোৱা এটো তোমাৰ নেগেটিভ এটো পজিটিভ ঠিক আছে গতিকে এই প্লেটখন পজিটিভ হৈ গ'ল তো এইখনক আমি নাম দিছো সি মানে গ্ৰাহক পাত বুলি কওঁ বা কালেক্টৰ প্লেট বুলি কোৱা হয় আৰু এইখনক মই নাম দিছো এস এইখনক কোৱা হয় ফটো সেনসিটিভ প্লেট মানে হৈছে আলোক সংবেদনশীল পাত গতিকে ইয়াৰ পৰা ইলেক্ট্ৰন আহিছে সৰি ভুল কৈছো মই ফটনসমূহ আহিছে পোহৰ কৰিবলৈ দিয়া হৈছে ফটন এটো কোৱা হয় কোৱাৰ্টজ গ্লাছ বুলি কোৱা হয় কোৱাৰ্টজ খিৰিকী বুলি কোৱা হয় ইয়াৰ পৰা আহি পেলাই ইয়াত ইলেক্ট্ৰন পৰিব মই থুলমুলকে কৈছো বস্তুটো মানে ফটনখিনি আহি ইয়াত পৰিব ফটনখিনি আহি ইয়াত পৰিছেহি ইয়াৰ পৰা কি হ'ব ইলেক্ট্ৰন বিলাক ওলাই যাব যেহেতু এটো কি নাম দিয়া হৈছে ফটো সেনসিটিভ বা আলোক সংবেদনশীল পাত গতিকে সেই ইলেক্ট্ৰনসমূহ যেতিয়া ওলাই যাব কাৰ পিনে যাব এইটো পিনে যাব কাৰণ এই সি প্লেটখন কি হয় ধনাত্মকভাৱে আহিটো গতিকে ইলেক্ট্ৰনসমূহ এট্ৰেক্ট কৰিব যাৰ কাৰণে ইলেক্ট্ৰনৰ এই গতিটো হ'ব ইলেক্ট্ৰনৰ গতিৰ ফলত কিহৰ সৃষ্টি হয় প্ৰবাহৰ সৃষ্টি হয় গতিকে এই ইলেক্ট্ৰনসমূহৰ যোনখিনি ইলেক্ট্ৰন তোমাৰ এস প্লেটখনৰ পৰা ওলাই আহিছে সেই ইলেক্ট্ৰনখিনিক আমি কি বুলি কওঁ ফটো ইলেক্ট্ৰন ঠিক আছে ফটো ইলেক্ট্ৰন মানে যেহেতু লাইট পৰিছে লাইট পৰি ক'ত পৰিছে লাইট এস প্লেটত অৰ্থাৎ আলোক সংবেদনশীল পাতখনত পৰিছে যাৰ কাৰণে ইলেক্ট্ৰন বিলাক ওলাই আহিছে ঠিক আছে ইলেক্ট্ৰনখিনি যেহেতু পোহৰ পৰাৰ কাৰণে ওলাই আহিছে গতিকে সেই ইলেক্ট্ৰনখিনি কি বুলি কোৱা হৈছে হেৰি বুলি কি বুলি কৈছে ফটো ইলেক্ট্ৰনছ বুলি কোৱা হৈছে ঠিক আছে গতিকে সেই ফটো ইলেক্ট্ৰনখিনি কাৰ পিনে মুভ কৰিব সি প্লেটখনৰ ওচৰলৈ মুভ কৰিব কাৰণ সি প্লেটখন কি হ'ব ধনাত্মকভাৱে আহিত আৰু ইলেক্ট্ৰনৰ এই গতিৰ কাৰণে যোনটো প্ৰবাহৰ সৃষ্টি হয় সেই প্ৰবাহটো কি বুলি কোৱা হয় ফটো ইলেক্ট্ৰিক কাৰেণ্ট বুলি কোৱা হয় ফটো ইলেক্ট্ৰিক কাৰেণ্ট আলোক বিদ্যুৎ প্ৰবাহ ঠিক আছে যিমানে তুমি আপতিত পোহৰৰ কি বহাবা যদি প্ৰাবল্য বহোৱা তো ওলাই যোৱা ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িব এই জাস্ট আমি ডিসকাস কৰিছো সো সেইকাৰণে গ্ৰাফটো কেনেকুৱা হয় তোমাৰ যদি মই ইয়াত আলোক বিদ্যুৎ প্ৰবাহ আৰু তোমাৰ কি হয় পোহৰৰ আপতিত পোহৰৰ প্ৰাবল্য এইটো যদি মই এটা মাজত যদি গ্ৰাফ আঁকো গ্ৰাফটো কেনেকুৱা হ'ব এনেকুৱা এটা স্ট্ৰেইট লাইন হ'ব
ঠিক আছে, কাৰণ চিম্পল কথা যে আহিছে পোহৰ, আহি থকা পোহৰ তুমি কি বহাইছা? প্ৰাবল্য বহাইছা। চ' প্ৰাবল্য বহাইছা মানে বেছি সংখ্যক ইলেক্ট্ৰন ওলাই আহিব। বেছি সংখ্যক ইলেক্ট্ৰন ওলাই অহা মানে বেছি সংখ্যক ইলেক্ট্ৰন কাৰ পিনে মুভ কৰিব? ধনাত্মক পাতখনৰ পিনে মুভ কৰিব। ঠিক আছে, গতিকে যিমানে বেছি ইলেক্ট্ৰন মুভ কৰে সিমানে বেছিকৈ তোমাৰ কি হ'ব? কাৰেণ্ট পাবা। গতিকে আলোক বিদ্যুৎ প্ৰবাহৰ মানো কি বাঢ়িলে বাঢ়ি যায়? আপতিত পোহৰৰ প্ৰাবল্য বাঢ়িলে বাঢ়ি যায়। প্ৰথম গ্ৰাফটো এইটোৱে আছিলে তোমালোকৰ। ঠিক আছে, NCERT লেফ্ট 3 নম্বৰ নে 3 নম্বৰ পেজখনৰ লেফ্ট চাইডে পাবা এই চেপ্টাৰটো। প্ৰথম গ্ৰাফটো যোনটো, এই গ্ৰাফটো হৈছে এইটো। ঠিক আছে, আচ্ছা, তো সেইটো কথা আমি প্ৰথম কথাটো গম পালোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম চাবা। যদি মই কি কৰোঁ, এই যোনটো চি প্লেট আছিলে সেই চি প্লেটখনৰ এতিয়া মেৰুটো যদি মই সলনি কৰি দিওঁ, এইটো যদি এই এচি প্ৰবাহ যিহেতু এইটো নিগেটিভ হৈ গ'ল, এইটো পজিটিভ হৈ যোৱাৰ লগে লগে এই প্লেটখন কি হ'ব? নিগেটিভ হ'ব। ঠিক আছে, এই প্লেটখন কি হ'ব? নিগেটিভ হ'ব। নিগেটিভ হৈ যোৱাৰ কাৰণে এতিয়া কি হ'ব? এই যোনটো এছ প্লেটৰ পৰা ইলেক্ট্ৰন ওলাই আহিছে সেই ইলেক্ট্ৰনখিনি এতিয়া কি হ'ব? চি প্লেটলৈ আহোঁতে বাধা অনুভৱ কৰিব। স্থিতিবৈদ্যুতিক যোনটো বিকৰ্ষণীয় বল, স্থিতিবৈদ্যুতিক বিকৰ্ষণীয় বলৰ বাবে ইলেক্ট্ৰনবিলাকে কি হ'ব? অহাত অলপ বাধা অনুভৱ কৰিব। গতিকে ইয়াত কি দেখা গ'ল যে যিমানখিনি ইলেক্ট্ৰন ওলাই আহিছিলে প্ৰায় অধিক সংখ্যক ইলেক্ট্ৰন ৰখি যাব, আহিব নোৱাৰে। এই চি প্লেটৰ পিনে আহিব নোৱাৰে, ৰৈ যাব। কিন্তু কিছুমান এনেকুৱা ধৰণৰ ইলেক্ট্ৰন থাকিব, কাৰণ চিম্পল কথা চোৱা, চি প্লেটখন যদি মই নিগেটিভ কৰি লওঁ, মেৰুটো যদি নিগেটিভ কৰোঁ, তো ইলেক্ট্ৰনো নিগেটিভ, গতিকে কি হ'ব? বিকৰ্ষণ হ'ব। তো বিকৰ্ষণ হোৱাৰ বাবে কি হ'ব? ইলেক্ট্ৰনখিনি আহিব নোৱাৰা হ'ব। কিন্তু ইয়াৰ মাজতে কি হ'ব? কিছুমান এনেকুৱা ধৰণৰ শক্তিশালী ইলেক্ট্ৰন থাকে, এনাৰ্জেটিক ইলেক্ট্ৰন, ইমান শক্তিশালী ইলেক্ট্ৰন কিছুমান থাকে, সিহঁতে কি কৰিব? সেই বাধাটো অতিক্ৰম কৰিও গুচি আহিব। আৰু যেতিয়া ইলেক্ট্ৰনখিনিয়ে কিছুমান ইলেক্ট্ৰন ধৰি লোৱা, ফৰ এক্সাম্পল মই 100টা ইলেক্ট্ৰন ধৰি লোৱা, 100টা ইলেক্ট্ৰন এই পাতখনৰ পৰা ওলাই আহিছিল। যেতিয়া এই পাতখন তোমাৰ ঋণাত্মকভাৱে আহিত হৈ গ'ল, ধৰি লোৱা 100টা ইলেক্ট্ৰনৰ ভিতৰত প্ৰায় 90টা ইলেক্ট্ৰনে যেনিবা ৰখি গ'ল। বাকী 10টা ইলেক্ট্ৰন এনেকুৱা আছিলে যোনকেইটা বহুত শক্তিশালী, সিহঁতৰ এনাৰ্জিটো বহুত বেছি, গতিশক্তি বহুত বেছি। সিহঁতে সেই বিকৰ্ষণীয় বলটো অতিক্ৰম কৰিও চি প্লেটৰ ওচৰলৈ গুচি আহিলে, আৰু যাৰ বাবে তুমি কি পাবা? এটা কাৰেণ্ট পাবা, প্ৰবাহ পাবা। ঠিক আছে, গতিকে তাৰমানে মিনিংটো কি? যে এই 10টা ইলেক্ট্ৰন যোনকেইটা পাৰ হৈ গুচি আহিলে, সিহঁতক ৰখাবলৈও তুমি কি কৰিব লাগিব? এই বিভৱৰ মান বঢ়াব লাগিব। ঠিক আছে, এইটো তোমাৰ কি হ'ব? মন্থৰণকাৰী বিভৱ। ঠিক আছে, কাৰণ এইটোৱে কি, এই বিভৱটো মই বঢ়াই দিয়াৰ লগে লগে কি হ'ব? এই যোনখন পাত, এই পাতখনৰ যোনটো ঋণাত্মক ধৰ্ম, আৰু ধৰ্মটো বাঢ়ি যাব, ঋণাত্মক গুণটো বাঢ়ি যাব। এতিয়া ইলেক্ট্ৰনখিনিক আৰু জোৰকৈ ৰখাব পাৰিব। বুজি পাইছা মই কি কৈছোঁ? এই যোনটো আমি বিভৱ এপ্লাই কৰিছোঁ, ঠিক আছে, এই বিভৱটোৱে কি কৰিব? এই পাত দুখনৰ যোনটো মেৰু, সেই মেৰুটোক ধনাত্মকভাৱে বা ঋণাত্মকভাৱে আহিত কৰাত সহায় কৰিব। মই কি ক'লোঁ প্ৰথমতে? যে ধৰি লোৱা এইখন প্লেটৰ পৰা 100টা ইলেক্ট্ৰন ওলাই আহিছে। ঠিক আছে, সেই 100টা ইলেক্ট্ৰন ওলাই আহিছে, কিন্তু চি প্লেটখন নিগেটিভ হৈ যোৱাৰ কাৰণে 100টাৰ প্ৰায় 90টাই ৰখি গ'ল। 10টা ইলেক্ট্ৰন গুচি আহিলে। সেই 10টা ইলেক্ট্ৰন যে গুচি আহিলে, সেই বাধাটো অতিক্ৰম কৰিও, তাৰমানে কি? সেই 10টা ইলেক্ট্ৰনৰ গতিশক্তিটো যথেষ্ট বেছি। গতিকে সেই 10টা ইলেক্ট্ৰনৰ গতিৰ কাৰণে তোমাৰ কি হ'ব? এটা তুমি খুব কম পৰিমাণৰ এটা কাৰেণ্ট পাবা বা প্ৰবাহ পাবা। তাক কি বুলি কোৱা হয়? আলোক বিদ্যুৎ প্ৰবাহ বুলি ক'ব। খুব কম পৰিমাণৰ আলোক বিদ্যুৎ প্ৰবাহ এটা পাবা। তাৰমানে তোমাৰ কি হ'ব? এই 10টা ইলেক্ট্ৰন ৰখাবৰ কাৰণেও তুমি কি কৰিব লাগিব? সিহঁতৰ ওপৰত আৰু বেছি বা শক্তিশালী কি প্ৰয়োগ কৰিব লাগিব? স্থিতিবৈদ্যুতিক বল প্ৰয়োগ কৰিব লাগিব, যাৰ কাৰণে এই বিভৱৰ মান মই বঢ়াই দিলোঁ। এই বিভৱৰ মান বঢ়াই দিয়াৰ লগে লগে এই পাতখনৰ যোনটো ঋণাত্মক গুণ আৰু বাঢ়ি যাব। তেতিয়াহ'লে সেই 10টা ইলেক্ট্ৰনৰ ওপৰত আৰু কি হ'ব? আগতকৈ বেছি বল প্ৰয়োগ হ'ব, যাৰ কাৰণে কি ধৰি লোৱা সেই 10টা ইলেক্ট্ৰনৰ ভিতৰত যেনিবা তোমাৰ ধৰি লোৱা 8টা ইলেক্ট্ৰন ৰখি গ'ল। থাকিলে কেইটা? 2টা ইলেক্ট্ৰন। তাৰমানে সেই 2টা ইলেক্ট্ৰন কি হয়? এই 8টাতকৈ শক্তিশালী। গতিকে সেই 2টা ইলেক্ট্ৰনৰ গতিৰ কাৰণেও তুমি কি পাবা? প্ৰবাহ পাবা। তাৰমানে আল্টিমেটলি এই 2টা ইলেক্ট্ৰন ৰখাবৰ কাৰণে মই আৰু কি কৰিব লাগিব? এই বিভৱৰ মান বঢ়াই দিব লাগিব। বঢ়াই দিয়াৰ লগে লগে শেষত গৈ পেলাই কি হ'ব? এই ইলেক্ট্ৰনখিনি ৰৈ যাব, আৰু তুমি কি নোপোৱা? ইলেক্ট্ৰনৰ গতিটো বন্ধ হৈ যোৱাৰ লগে লগে কি হ'ব? ফটো ইলেক্ট্ৰিক কাৰেণ্ট বা আলোক বিদ্যুৎ প্ৰবাহটো নোপোৱা। ঠিক আছে, মই যদি এনেই চিম্পল ডাটা এটা আকৌ ধৰি লোৱা ভি -ভি দিছোঁ, কাৰণ ইলেক্ট্ৰনখিনিক ৰখাইছে। এই বিভৱটো -ভিৰে বুজাইছোঁ, কাৰণ ইলেক্ট্ৰনখিনিক ৰখাইছে। আৰু মই লিখিছোঁ PEC, মানে ফটো ইলেক্ট্ৰিক কাৰেণ্ট, আলোক বিদ্যুৎ প্ৰবাহ। প্ৰথমতে আলোক বিদ্যুৎ প্ৰবাহ প্ৰথমতে যেনিবা তুমি দিলা -20 ভোল্ট। তো -20 ভোল্ট দিওঁতে তুমি কি পালা? ছাপ'জ কাৰেণ্ট পাইছা তুমি 5 মাইক্ৰ এম্পিয়াৰ। ঠিক আছে, আকৌ তুমি বঢ়াই দিলা, -30 ভোল্ট দিলা,
এইটো যেনিবা 2 মাইক্ৰ'এম্পিয়াৰ ঠিক আছে আকৌ যেনিবা -40 ভোল্ট দিলা তুমি কাৰেণ্ট পালা 0 তাৰমানে মিনিংটো কি গম পাইছা যে তুমি যেতিয়া এই বিভৱৰ মান বঢ়াই গৈ থাকিবা তেতিয়াহ'লে এই চি পাতখনৰ যোনটো ঋণাত্মক গুণ সেই গুণটো বাঢ়ি যাব প্ৰথম তুমি -20 ভোল্ট দিলা 20 ভোল্ট দিয়া মাইনাছটো এইটো কাৰণে বুজাইছে কাৰণ বাধা দিছে ইলেক্ট্ৰন সেইটো বুজাবলৈ আমি মাইনাছটো ইউজ কৰিছোঁ বাকী একো কাম নহয় যে 20 ভোল্ট দিয়াৰ লগে লগে 5 মাইক্ৰ'এম্পিয়াৰ তুমি কাৰেণ্ট পাইছা ঠিক আছে 20 ভোল্ট দিয়াৰ লগে লগে তুমি কাৰেণ্ট কিমান পাইছা 5 মাইক্ৰ'এম্পিয়াৰ তাৰমানে যে মই যে কৈছিলোঁ 100টা ইলেক্ট্ৰনৰ প্ৰায় 90টা যে ৰখি গ'ল 10টা ইলেক্ট্ৰন যে গুচি আহিলে সেই 10টা ইলেক্ট্ৰন গতি কৰাৰ কাৰণে ইমানটো কাৰেণ্ট পাইছা তুমি ঠিক আছে এই 10টা ইলেক্ট্ৰনৰ ৰখাবৰ কাৰণে মই আকৌ কি বহাই দিলোঁ ভল্টেজ বহাই দিলোঁ তেতিয়া 10টা কি হ'ব 8টা ৰখি গৈছিলে 2টা যে গুচি আহিলে সিহঁতৰ কাৰণে তুমি ইমানটো কাৰেণ্ট পাবা ছাপ'জ দেই এটা প্ৰপাৰ ডাটা নহয় মই বুজাবৰ কাৰণে কৈছোঁ তাৰমানে সেই 2টাকো ৰখাবৰ কাৰণে মই কি কৰিব লাগিব লাষ্টত মই ইমানটো ভল্টেজ এপ্লাই কৰিলোঁ যাৰ কাৰণে তোমাৰ কি দেখিলা ইলেক্ট্ৰনখিনি গতিটো বন্ধ হৈ গ'ল আৰু তোমাৰ কি হ'ব কাৰেণ্ট নাইকিয়া হৈ গ'ল তো যোনটো মই মিনিমাম যোনটো নিম্নতম বিভৱ বা যোনটো নিম্নতম মন্থৰণকাৰী বিভৱ প্ৰয়োগ কৰাৰ লগে লগে আলোক বিদ্যুৎ প্ৰবাহৰ মানটো শূন্য হয় সেই বিভৱকে কি বুলি কোৱা হয় প্ৰতিবন্ধক বিভৱ যাক আমি কিৰে বুজাওঁ ভি নটেদি বুজাওঁ বুজি পাইছানে থুলমূলকৈ কৈছোঁ কাৰণ এই এক্সপেৰিমেণ্টটো যদি মই ডিটেইলছ পঢ়াবলৈ যাওঁ এই এক্সপেৰিমেণ্টটোৰ কথা মই যদি ডিটেইলছত পঢ়াবলৈ যাওঁ তাৰ এটা বহুত দীঘলীয়া ভিডিঅ' এটা হ'ব দৰকাৰ হ'লে মই ভিডিঅ' এটা বনাই দিম এই এক্সপেৰিমেণ্টটোৰ ওপৰত মই এতিয়া থুলমূলকৈ ক'লোঁ তোমালোকে সম্ভৱ বুজি পাইছা মই প্ৰতিবন্ধক বিভৱটো বুজাবৰ কাৰণে এইখিনি কথা ক'বলগীয়া হ'ল ঠিক আছে গতিকে প্ৰতিবন্ধক বিভৱটো কি হয় যে যি মন্থন কি বুলি কয় আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ যোনটো পৰীক্ষা সেই পৰীক্ষাত যি নিম্নতম মন্থৰণকাৰী বিভৱৰ বাবে ডেফিনেশ্যন সোধাই পৰীক্ষা যি নিম্নতম মন্থৰণকাৰী নিম্নতম অৰ্থ লিখিবলৈ নাপাহৰিব যি নিম্নতম মন্থৰণকাৰী বিভৱৰ বাবে আলোক বিদ্যুৎ প্ৰবাহৰ মান শূন্য হয় সেই বিভৱকে কি বুলি কোৱা হয় প্ৰতিবন্ধক বিভৱ ঠিক আছে এতিয়া কথাটো আহিলে যে প্ৰতিবন্ধক বিভৱ কিহৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তাৰ কাৰণে গ্ৰাফ আছে আমি গ্ৰাফ পঢ়িব লাগিব বুজি পালানে চবেই মই আকৌ এবাৰ থুলমূলকৈ কৈ দিছোঁ যে আমি এটা আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ যোনটো পৰীক্ষা সেই পৰীক্ষাটো আমি ডিছকাছ কৰিবলৈ লৈছোঁ ঠিক আছে সেই ডিছকাছ কৰোঁতে আমি দুখন পাঠ ল'লোঁ এখন হৈছে আলোক সংবেদনশীল পাঠ আৰু এখন হৈছে গ্ৰাহক পাঠ যেতিয়া তোমাৰ পোহৰ পৰাৰ লগে লগে ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই আহিব যিমানে তোমাৰ আপতিত পোহৰৰ প্ৰাবল্য বৃদ্ধি পায় সিমানে ওলাই যোৱা ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ি যাব কাৰণ আমি গ্ৰাফটো এইমাত্ৰ দেখিলোঁ ষ্ট্ৰেইট লাইন হ'ল গতিকে এই পাঠখন প্ৰথম অৱস্থাত কি আছিলে ধনাত্মকভাৱে আহিত আছিলে সেইকাৰণে ধনাত্মকভাৱে আহিত হৈ থকাৰ কাৰণে কি হ'ব ইলেক্ট্ৰনখিনি আকৰ্ষিত হ'ব যাৰ কাৰণে ইলেক্ট্ৰনৰ গতি হ'ব তুমি কি পাবা কাৰেণ্ট পাবা বা প্ৰবাহ পাবা আপতিত পোহৰৰ প্ৰাবল্য বঢ়াৰ লগে লগে এই প্ৰবাহৰ মানো বৃদ্ধি পাব এতিয়া মই কি কৰিলোঁ এই পাঠখনৰ যোনটো চি পাঠ সেই চি পাঠখনৰ মেৰুটো মই সলনি কৰিলোঁ ঋণাত্মক কৰিলোঁ যাৰ কাৰণে ইলেক্ট্ৰনখিনিয়ে কি কৰিব এটা বিপৰীত মানে তোমাৰ বিকৰ্ষণ ধৰণী এটা বল অনুভৱ কৰিব ঠিক আছে যাৰ কাৰণে ইলেক্ট্ৰনৰ গতিটো কি হ'ব মন্থৰিত হ'ব এতিয়া ধৰি লোৱা 100টা ইলেক্ট্ৰন ওলাইছে তাৰে যেনিবা 90টা ইলেক্ট্ৰনেই ৰখি থাকিলে এই মানে বিকৰ্ষণীয় বলটোৰ কাৰণে কিন্তু 10টা ইলেক্ট্ৰন এনেকুৱা আছিলে যাৰ গতিশক্তি যথেষ্ট বহুত শক্তিশালী আছিলে যাৰ গতিশক্তি যথেষ্ট বেছি হয় যে সেইকাৰণে সিহঁতে গুচি আহিব পাৰিলে যাৰ কাৰণে তুমি কি পাবা এটা প্ৰবাহ পাবা তাৰমানে সিহঁতক ৰখাবৰ কাৰণে মই আৰু এই মন্থৰণকাৰী বিভৱটো প্ৰয়োগ কৰিব লাগিব তেনেকৈ কৰি এটা টাইমত আমি কি পালোঁ প্ৰবাহটো 0 পালোঁ যে যিটো নিম্নমানৰ মন্থৰণকাৰী বিভৱৰ বাবে আলোক বিদ্যুৎ প্ৰবাহৰ মানটো কি হয় শূন্য হয় তো সেই বিভৱকে সেই নিম্নতম মন্থৰণকাৰী বিভৱকে কি বুলি কোৱা হয় তোমাৰ প্ৰতিবন্ধক বিভৱ ঠিক আছে কি বুলি কোৱা হয় প্ৰতিবন্ধক বিভৱ এইটো তোমালোকে ডেফিনেশ্যনটো চাবা বহুত মই যোনখিনি ক'লোঁ সেইটো সম্ভৱ নোট ডাউন কৰি লৈছা তেনেকৈ লিখি ল'লেও হ'ব সাফিচিয়েণ্ট ঠিক আছে এইটো ডেফিনেশ্যন তোমালোকৰ সুধিব পাৰে এতিয়া আমি চাম যে এই প্ৰতিবন্ধক বিভৱটো কেনেকৈ কম্পনাংক বা কেনেকৈ আপতিত পোহৰৰ প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ কৰে প্ৰথমতে সেইটো বস্তু চাম চোৱা কি হয় এতিয়া মোক এটা এনচাৰটো কোৱাচোন যে যেতিয়া আমি প্ৰতিবন্ধক বিভৱ প্ৰতিবন্ধক বিভৱ আমি প্ৰয়োগ কৰিম তেতিয়া আমাৰ কি হ'ব যোনটো ইলেক্ট্ৰন তোমাৰ ওলাই গৈছে ঠিক আছে এছ প্লেটৰ পৰা যোনখিনি ইলেক্ট্ৰন ওলাই গৈছে তো সেই অৱস্থাত মানে যেতিয়া মই প্ৰতিবন্ধক বিভৱ প্ৰয়োগ কৰিম সেই অৱস্থাত ইলেক্ট্ৰনৰ গতিশক্তি সৰ্বোচ্চ হ'ব নে সৰ্বনিম্ন হ'ব তোমালোকে ভাবি পেলাই মোক কোৱাচোন কি হ'ব পাৰে
কেতিয়া সৰ্বনিম্নটো হ'ব নোৱাৰে, কাৰণ কেলে যদি সৰ্বনিম্ন হ'লহেঁতেন তেতিয়া আমি জাষ্ট চি প্লেটখনৰ মেৰুটো সলনি কৰাৰ লগে লগে ইলেক্ট্ৰন খিনি কি হৈ যাব লাগিছিলে, ৰৈ যাব লাগিছিলে, কিন্তু ৰৈ যোৱা নাই। বুজি পাইছানে কি কৈছোঁ? যে আমি নিমন্ত্ৰণকাৰী বিভৱ প্ৰয়োগ কৰিবলগীয়া হৈছে, তেতিয়াহে ইলেক্ট্ৰন গৈ এটা টাইমত ৰৈ গৈছে। তাৰমানে ইলেক্ট্ৰনখিনি গতিশক্তি বহুত বেছি হৈ আছে, সেইকাৰণেতো আমি কি কৰিবলগীয়া হৈছে, বিভৱটো দিবলগীয়া হৈছে। যদি ছাপ'জ ধৰি লোৱা ইলেক্ট্ৰনখিনিৰ গতিশক্তি বহুত কম, নিম্ন যেনিবা, তেতিয়া আমি জাষ্ট মেৰুটো সলনি কৰাৰ লগে লগে কি হৈ গ'লহেঁতেন, ইলেক্ট্ৰনখিনি ৰখি গ'লহেঁতেন। কিন্তু ৰখি যোৱা নাই, দেখিছা? ইলেক্ট্ৰনখিনি গতি কৰিব বিচাৰে, কিছুমান ইলেক্ট্ৰন গতি কৰিছে, তাৰমানে কিছুমান ইলেক্ট্ৰন বহুত শক্তিশালী। ঠিক আছে? চ' প্ৰতিবন্ধক বিভৱ প্ৰয়োগ কৰাৰ সময়ত মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট, যে প্ৰতিবন্ধক বিভৱ প্ৰয়োগৰ সময়ত ফটো ইলেক্ট্ৰনসমূহৰ গতিশক্তি সৰ্বোচ্চ হয়। তাৰমানে mx equal to v naught কি হয়, ষ্টপিং পটেনচিয়েল বা প্ৰতিবন্ধক বিভৱ, ইয়াৰ পৰা যোনটো শক্তি হ'ব সেইটো কি হ'ব, ই v naught। গতিকে এই ফৰ্মুলাটো মই দিছোঁ এইটো কাৰণে, কাৰণ অংকত যে তুমি এইটো ফৰ্মুলা পাবাই সেইটো চিয়'ৰ। বা যে এনেকৈ দিব পাৰে, ছাপ'জ মই এটা চিম্পল কুৱেশ্যন এটা দিছোঁ, একদম চিম্পল কুৱেশ্যন, যে ধৰি লোৱা ফটো ইলেক্ট্ৰনসমূহৰ সৰ্বোচ্চ গতিশক্তি তোমাক দিলে 2.5 ইলেক্ট্ৰন ভোল্ট। ঠিক আছে? তোমাক ক'লে যে ফটো ইলেক্ট্ৰনসমূহৰ সৰ্বোচ্চ গতি হৈছে 2.5 ইলেক্ট্ৰন ভোল্ট। গতিকে ষ্টপিং পটেনচিয়েল বা প্ৰতিবন্ধক বিভৱৰ মান কিমান? চিম্পল, ইয়াৰ এনচাৰটো হৈছে 2.5 ভোল্ট। ঠিক আছে? এইটো এনচাৰ। মানে যোনটো এনাৰ্জি, ইলেক্ট্ৰনৰ যোনটো সৰ্বোচ্চ গতিশক্তি তোমাৰ ইলেক্ট্ৰন ভল্টত দিয়া থাকিব, সেই ইলেক্ট্ৰন ইটো আঁতৰাই দিলে যোনটো ভেলু হ'ব সেইটোৱে কি হ'ব, প্ৰতিবন্ধক বিভৱৰ মান হয়। ঠিক আছে? সেইটো মনত ৰাখিবা, এইটো ফৰ্মুলা আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট, এইটো তুমি নিউমেৰিকেলত পাবাই। ঠিক আছে? গতিকে এইটো আমাৰ ইম্পৰ্টেণ্ট কনচেপ্ট। এতিয়া আমি চাব লাগিব যে প্ৰতিবন্ধক বিভৱ কেনেকৈ কম্পনাংক বা হেৰিৰ ওপৰত, প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে? এইটো বস্তু তোমালোকে চাবা, পজ কৰি ল'বা আৰু মানে নোটটো যদি কৰা। এতিয়া চাবা, আমি এটা গ্ৰাফ এটা আঁকিম। গ্ৰাফটোত কি বুজাব, যে ছাপ'জ ধৰি লোৱা এইমাত্ৰ যোনটো মই ক'লোঁ যে প্ৰতিবন্ধক বিভৱ প্ৰয়োগ কৰাৰ টাইমত ইলেক্ট্ৰনৰ গতিশক্তি সৰ্বোচ্চ হয়। তাৰমানে কথাটো এনেকুৱা ধৰণৰ, যদিহে ইলেক্ট্ৰনসমূহৰ, ফটো ইলেক্ট্ৰনসমূহৰ গতিশক্তি যথেষ্ট বেছি হয়, তেতিয়াহ'লে যোনটো প্ৰতিবন্ধক বিভৱ আমাৰ লাগিব ইলেক্ট্ৰনখিনিক ৰখাবৰ কাৰণে, সেইটো বহুত বেছি হ'ব। আৰু ইলেক্ট্ৰনৰ গতিশক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি, আপতিত পোহৰ কি বঢ়াব লাগিব, কম্পনাংক বঢ়াব লাগিব। বুজি পাইছানে মই কি কৈছোঁ? যে আপতিত পোহৰৰ যদি মই কম্পনাংকটো বঢ়াই দিওঁ, তেতিয়াহ'লে যোনখিনি ফটো ইলেক্ট্ৰন ধাতুৰ পৰা ওলাই যাব, সেই ফটো ইলেক্ট্ৰনসমূহৰ কি বেছি হ'ব, গতিশক্তি বেছি হ'ব। যিমানে গতিশক্তি বেছি হয় সিমানে তোমাৰ কি হ'ব, ইলেক্ট্ৰনসমূহক ৰখাবৰ কাৰণে বেছি ভল্টেজ বা বেছি বিভৱ, প্ৰতিবন্ধক বিভৱৰ মান বেছি নহ'ব জানো? গতিকে প্ৰতিবন্ধক বিভৱৰ মান কি বাঢ়িলে বাঢ়ি যায়, ইলেক্ট্ৰনৰ গতিশক্তি বাঢ়িলে বাঢ়ি যায়, বা আপতিত পোহৰৰ কম্পনাংক বাঢ়িলে বাঢ়ি যায়। তেতিয়াহ'লে আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব চোৱা। এইটো মই গ্ৰাফটো আঁকিছোঁ। এইপিনে তোমাৰ ধৰি লোৱা PEC মানে শ্বৰ্টকৈ লিখিছোঁ, আলোক বিদ্যুৎ প্ৰবাহ। ইয়াত এটা বস্তু একে ৰাখিছোঁ, প্ৰাবল্য একেই ৰাখি প্ৰাবল্য একে ৰাখি কি বস্তুটো আমি সলনি কৰিছোঁ, আপতিত পোহৰৰ কম্পনাংক সলনি কৰিছোঁ। আপতিত পোহৰৰ কম্পনাংক সলনি কৰাৰ লগে লগে কি হ'ব চোৱা, তুমি কম্পনাংক সলনি কৰিছা মানে কালাৰ চেঞ্জ কৰিছা। ঠিক আছে? ছাপ'জ ধৰি লোৱা মই 3টা কালাৰ এনেই ধৰি লৈছোঁ। এটা হৈছে ধৰি লোৱা ৰেড। ঠিক আছে? এটা ৰেড ধৰিছোঁ, এটা যেনিবা ধৰি লোৱা য়েল্ল' ধৰিছোঁ, আৰু এটা যেনিবা ব্লু ধৰিছোঁ। তো আটাইতকৈ কাৰ ৱেভলেংথটো, কাৰ কম্পনাংকটো বেছি, ব্লুৰ কম্পনাংকটো বেছি। তাৰমানে ব্লুৰ কম্পনাংকটো বেছি, তাতকৈ য়েল্ল'ৰ কম্পনাংকটো কম, তাতকৈ আটাইতকৈ কাৰ কম্পনাংকটো কম ৰেডৰ। ঠিক আছে? তাৰমানে কাৰ ক্ষেত্ৰত যদিহে মই ৰেড কালাৰৰ লাইটটো পৰিবলৈ দিওঁ, তেতিয়া যোনখিনি ইলেক্ট্ৰন ওলাই আহিব
সেই ইলেক্ট্ৰনখিনি গতি শক্তিটো অলপ কম হ'ব গতিকে সিহঁতক ৰখাবৰ কাৰণে যোনটো প্ৰতিবন্ধক বিভৱ লাগিব সেই প্ৰতিবন্ধক বিভৱৰ মান কম হ'ব যদিহে মই ব্লু কালাৰ লাইট ইউজ কৰোঁ ব্লু কালাৰ লাইট ইউজ কৰাৰ লগে লগে কি হ'ব তেতিয়া ব্লু কালাৰ লাইটৰ কি বেছি কম্পনাংকটো বেছি হোৱাৰ লগে লগে ইলেক্ট্ৰনখিনি গতি শক্তি বেছি হ'ব গতিকে সিহঁতক ৰখাবলৈ মই কি এপ্লাই কৰিব লাগিব যোনটো প্ৰতিবন্ধক বিভৱ হ'ব তাৰ মানটো যথেষ্ট বেছি হ'ব গতিকে সেইকাৰণে গ্ৰাফটো কেনেকুৱা হ'ব চোৱা কিতাপত দেখিছা এই গ্ৰাফটো ঠিক আছে তিনিটাৰ ক্ষেত্ৰতে ৰেড ইয়েলো ব্লু তিনিটাৰ ক্ষেত্ৰতে কিন্তু প্ৰবাহৰ মানটো একেই ঠিক আছে ফটো ইলেক্ট্ৰিক কাৰেণ্ট বা প্ৰবাহৰ মানটো একেই হ'ব কাৰণ প্ৰাবল্য একে ৰাখিছোঁ কাৰণ প্ৰাবল্য সলনি হ'লেহে কি হ'ব কাৰেণ্টৰ বা প্ৰবাহৰ মান সলনি হয় গতিকে এইটো তোমাৰ কি হ'ব VO মানে প্ৰতিবন্ধক বিভৱ মাইনাছ VO প্ৰতিবন্ধক বিভৱ এইটো কাৰ কাৰণে ৰেডৰ কাৰণে মাইনাছ VO কি Y ইয়েল্লোৰ কাৰণে আৰু এইটো কি হ'ব মাইনাছ VO B ঠিক আছে তো এইটো হৈছে আমাৰ গ্ৰাফটো তো গ্ৰাফটোৰ পৰা আমি কি গম পালোঁ যে শুনি যাবা আৰু লিখি যাবা যে আপতিত পোহৰৰ যদি মই প্ৰাবল্য একে ৰাখি যদি কম্পনাংকৰ মান মই বৃদ্ধি কৰোঁ তেতিয়া যোনখিনি ফটো ইলেক্ট্ৰন ওলাই যাব সেই ফটো ইলেক্ট্ৰনসমূহৰ গতি শক্তি বৃদ্ধি পাব গতিকে সেই ক্ষেত্ৰত ফটো ইলেক্ট্ৰনসমূহক ৰখাবৰ বাবে যোনটো আমাৰ প্ৰতিবন্ধক বিভৱ লাগিব সেই বিভৱৰ মানো বাঢ়ি যাব আমাৰ চিম্পলকৈ আনচাৰ ওলাই আছে চোৱা আমি তিনিটা কালাৰ ইউজ কৰিছোঁ ৰেড ইয়েল্লো আৰু ব্লু ৰেডৰ কম্পনাংক বেছি হোৱাৰ কাৰণে ৰেডৰ কম্পনাংক নিম্নতম হোৱাৰ কাৰণে যোনখিনি ফটোন আহিব সেই ফটোনৰ কি হ'ব শক্তিটো কম গতিকে ফটোনৰ শক্তি কম মানে ফটো ইলেক্ট্ৰনসমূহৰ শক্তি কম হ'ব গতিকে সিহঁতক ৰখাবলৈ কম প্ৰতিবন্ধক বিভৱ দিব লাগিব যদি হয় মই ব্লু কালাৰ লাইট ইউজ কৰোঁ ব্লু কালাৰ লাইটৰ কি হ'ব কম্পনাংকটো আটাইতকৈ বেছি হয় বেছি হোৱাৰ কাৰণে এইকেইটাতকৈ বেছি হয় বেছি হোৱাৰ কাৰণে কি হ'ব ফটোনখিনিৰ শক্তিও বেছি ফটোনখিনিৰ শক্তি বেছি হোৱাৰ লগে লগে কি হ'ব ফটো ইলেক্ট্ৰনসমূহৰ গতি শক্তি বৃদ্ধি পাব গতিকে সেই ফটো ইলেক্ট্ৰনসমূহক ৰখাবৰ কাৰণে মই বেছি পৰিমাণৰ কি দিব লাগিব প্ৰতিবন্ধক বিভৱ এপ্লাই কৰিব লাগিব সেইকাৰণে গ্ৰাফটো এনেকুৱা হয় ঠিক আছে এই গ্ৰাফটো খুব ইম্পৰ্টেণ্ট তোমালোকে আঁকিবা এক্সপ্লেইন কৰিবলৈ আহে গ্ৰাফটো আঁকিবলৈ ঠিক আছে গুড তাৰপিছত নেক্সট আমাৰ আহিব এতিয়া আমি কি একে ৰাখিম এতিয়া আমি কম্পনাংক একে ৰাখি পেলাই প্ৰাবল্যৰ মান সলনি কৰিম কম্পনাংক একে ৰাখি পোহৰৰ প্ৰাবল্যৰ মান সলনি কৰি থাকিম কেনেকৈ হ'ব চাব এইটো চিম্পল এনচাৰটো তোমালোকে বুজি পালাই কেনেকৈ হ'ব তোমালোকে চাগে আইডিয়া কৰিব পাৰিছে ইয়াত আমি কম্পনাংক একে ৰাখিছোঁ PEC ফটো ইলেক্ট্ৰিক কাৰেণ্ট কম্পনাংক একে ৰাখিছোঁ কি সলনি কৰিছোঁ আপতিত পোহৰৰ প্ৰাবল্য মানে বেলেগ বেলেগ পাৱাৰৰ আমি লাইট ইউজ কৰিছোঁ তেতিয়া কি হ'ব বেলেগ বেলেগ পাৱাৰ লাইট ইউজ কৰাৰ লগে লগে বেলেগ বেলেগ সংখ্যক তোমাৰ ইলেক্ট্ৰন ফটোন ওলাই আহিব আৰু সেই বেলেগ বেলেগ সংখ্যক ফটোন ওলাই আহিলে বেলেগ বেলেগ সংখ্যক ইলেক্ট্ৰনে গ্ৰহণ কৰিব আৰু ওলাই যোৱা ইলেক্ট্ৰনৰ সংখ্যাও বেলেগ বেলেগ হ'ব সাপোজ ধৰি লোৱা তুমি মই 3টা পাৱাৰ বাল্ব ইউজ কৰিছোঁ ধৰি লোৱা 10 watt 20 watt আৰু 30 watt ঠিক আছে 10 wattৰ বাল্বৰ যোনটো ইণ্টেনচিটি মই ধৰি লৈছোঁ I1 ঠিক আছে এইটো ইণ্টেনচিটি I2 এইটো ইণ্টেনচিটি I3 সাপোজ ঠিক আছে গতিকে এই ক্ষেত্ৰত কি হ'ব যেহেতু ফ্ৰিকুৱেঞ্চি বা কম্পনাংক একে ৰাখিছোঁ কম্পনাংক একে ৰখাৰ কাৰণে আমাৰ তিনিটা বাল্বৰ ক্ষেত্ৰতে যিমানখিনি ইলেক্ট্ৰন ধৰি লওঁ ইয়াৰ পৰা 10টা ইলেক্ট্ৰন ওলাই গৈছে ইয়াৰ পৰা 20টা ইয়াৰ পৰা 30টা ইলেক্ট্ৰন ওলাই গৈছে ওলাই যোৱা প্ৰতিখিনি ইলেক্ট্ৰনৰ কি হ'ব শক্তিটো একে হ'ব গতিকে গোটেইকেইটা গোটেইকেইটা ক্ষেত্ৰতে আমাৰ কি হ'ব ইলেক্ট্ৰনখিনিক ৰখাবৰ কাৰণে একে পৰিমাণৰ আমি প্ৰতিবন্ধক বিভৱ প্ৰয়োগ কৰিব লাগিব গতিকে ইয়াত তোমাৰ কি হ'ব গ্ৰাফটো এনেকুৱা হ'ব ঠিক আছে এইটো 10 wattৰ কাৰণে সাপোজ ধৰি লোৱা ঠিক আছে নেক্সটটো এইটো 20 wattৰ কাৰণে সাপোজ ধৰি লোৱা এইটো ধৰি লোৱা 30 wattৰ কাৰণে ঠিক আছে কিতাপত ধৰি লোৱা এইটো I1 আছে এইটো I2 আছে I3 আছে ঠিক আছে তো এইটো মাইনাছ V0 গ্ৰাফটো এনেকুৱা কিহৰ কাৰণে হ'ল কাৰণ চোৱা তিনিটা কেছতে ওলাই যোৱা ইলেক্ট্ৰনৰ কি হ'ব গতি শক্তিকেইটা একে হ'ব কাৰণ কি ৰাখিছোঁ ফ্ৰিকুৱেঞ্চিটো একে ৰাখিছোঁ কম্পনাংকটো একে ৰাখিছোঁ গতিকে ইহঁতক ৰখাবৰ কাৰণে ছেইম পৰিমাণৰ কি লাগিব একে পৰিমাণৰ আমি প্ৰতিবন্ধক বিভৱ বা
নট ষ্টপিং পটেনচিয়েল লাগিব কিন্তু তিনিটা কেছতে পাৱাৰটো বেলেগ বেলেগ হোৱাৰ কাৰণে ইমান প্ৰাবল্য বেলেগ বেলেগ হোৱাৰ কাৰণে বা আপতিত পোহৰৰ প্ৰাবল্য বেলেগ বেলেগ হোৱাৰ কাৰণে আমাৰ প্ৰবাহৰ মানো কি হ'ব বেলেগ বেলেগ হ'ব ইয়াৰ ক্ষেত্ৰত তুমি দেখিছাই প্ৰবাহ বেছি পাইছা কাৰণ কেলে পাৱাৰটো বেছি ইলেক্ট্ৰন ওলাই আহিছে তো এই গ্ৰাফ দুটা খুব সোধা পৰীক্ষা বহুত ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট এইকেইটা গ্ৰাফ ঠিক আছে আচ্ছা তাৰপিছত আমাৰ কি আছিলে আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন আছিলে আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন আইনষ্টাইনৰ আলোকবিদ্যুৎ প্ৰক্ৰিয়াৰ যোনটো ইকুৱেশ্যন সমীকৰণ এই সমীকৰণকেইটা যে আইনষ্টাইনৰ আলোকবিদ্যুৎ প্ৰক্ৰিয়াৰ যোনটো মেইন তত্ত্বটো কি আছিলে যে পোহৰৰ কিছুমান শক্তিৰ গোটেৰে গঠিত যাক আমি ফটন বুলি কওঁ এই ফটনৰ শক্তিটো যেতিয়া ফটন এটা যেতিয়া ধাতু পৃষ্ঠৰ ওপৰত পৰিব তেতিয়াহ'লে সেই ফটনটোক কোনে গ্ৰহণ কৰে ইলেক্ট্ৰনটোৱে গ্ৰহণ কৰে আৰু সেই ইলেক্ট্ৰনটোৱে গ্ৰহণ কৰা যোনটো ফটনৰ শক্তি সি দুই ধৰণে ব্যৱহাৰ কৰে এটা ব্যৱহাৰ কৰিব সেই ইলেক্ট্ৰনটো মানে ধাতু পৃষ্ঠৰ পৰা ওলাই যাওঁতে কিছু সংখ্যক শক্তি ইউজ কৰিব আৰু বাকী যোনখিনি শক্তি থাকি যায় সেই শক্তিখিনি সেই সৰ্বোচ্চ গতি হিচাপে ওলাই আহিব ধাতু পৃষ্ঠৰ পৰা এইখিনি আছিলে ঠিক আছে আপতিত পোহৰত কি থাকে যে পোহৰত কিছুমান শক্তিৰ গোট থাকে যাক আমি কি বুলি কওঁ ফটন বুলি কওঁ ফটনৰ শক্তি E=h নিউ ঠিক আছে সেই ফটনৰ সেই নিৰ্দিষ্ট শক্তিৰ ফটন এটা যেতিয়া ধাতু পৃষ্ঠৰ ওপৰত পৰিব ইলেক্ট্ৰনটোৱে সেই ফটনটো গ্ৰহণ কৰিব এই ফটনৰ শক্তি সি দুই ধৰণে ব্যৱহাৰ কৰিব এটা ব্যৱহাৰ কৰিব ফটনৰ শক্তিৰ এটা অংশ ব্যৱহাৰ কৰিব ইলেক্ট্ৰনটো ধাতু পৃষ্ঠৰ পৰা ওলাই মুক্ত হ'বৰ বাবে আৰু এটা শক্তি বাকীখিনি শক্তি ব্যৱহাৰ কৰিব ধাতু পৃষ্ঠৰ পৰা সৰ্বোচ্চ গতি শক্তি সি ওলাই আহিবলৈ চেষ্টা কৰিব প্ৰথমে মুক্ত হ'ব বাকীখিনি শক্তিয়ে সি গতি শক্তি হিচাপে লৈ পেলাই ওলাই আহিব গতিকে ওলাই যোৱা ইলেক্ট্ৰনৰ যোনটো গতি শক্তি তাৰ যোনটো ইকুৱেশ্যন সেইটো কি হয় kmx = h nu মাইনাছ কি হয় ফাইনতটো কি বুলি কোৱা হৈছে কাৰ্যফলন ওলাই কাৰণ মুক্ত হ'বৰ কাৰণে যোনটো শক্তি লাগে যোনটো কাম মিনিমাম কাম কৰিম যোনটো মিনিমাম শক্তি লাগিব তাকে আমি ৱৰ্ক ফাংচন বুলি কৈছোঁ এইটোৱে কি হৈছে আইনষ্টাইনৰ আলোকবিদ্যুৎ প্ৰক্ৰিয়াৰ যোনটো সমীকৰণ এইটো ঠিক আছে এইটো ইয়াৰ পৰা আমি আলোকবিদ্যুৎ প্ৰক্ৰিয়া যোনটো পৰীক্ষা পালো সেই পৰীক্ষাটোৰ পৰা কি পালো EV0 = h nu মাইনাছ ফাইনত কাৰণ kmx ৰ ভ্যালু কি আছিল EV0 ঠিক আছে সো v0 ৰ মানত আমাৰ কি হ'ব h nu by e মাইনাছ ফাইনত by e ঠিক আছে গতিকে আমাৰ ইয়াৰ যদি গ্ৰাফটো আঁকিবলৈ যাওঁ গ্ৰাফটো এনেকুৱা হ'ব y = mx minus c স্ট্ৰেইট লাইনৰ নিচিনা সৰল ৰেখাৰ সমীকৰণটো লিখা এইটো যদি v0 ধৰো এইটো যদি আমাৰ কি হ'ব কম্পনাংক ধৰো তেতিয়াহ'লে আমাৰ গ্ৰাফটো এনেকুৱা হ'ব গ্ৰাফটো এনেকুৱা নহয় গ্ৰাফটো এনেকুৱা হ'ব ঠিক আছে এইটো হৈছে মিউ নট মানে কি বুলি কোৱা হয় আমাৰ থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি বা কি হয় পাৰমাণবিক কম্পনাংক এইটো হৈছে নিগেটিভ ইন্টাৰসেক্ট এইটো কিমান হ'ব -/e ঠিক আছে এইটো হৈছে আমাৰ গ্ৰাফটো আইনষ্টাইনৰ আলোকবিদ্যুৎ প্ৰক্ৰিয়াৰ যোনটো সমীকৰণটো হৈছে এইটো গ্ৰাফটো এইটো তোমালোকে দেখিছা গ্ৰাফটো ঠিক আছে যিকোনো ধৰণৰ এটা ধৰি লোৱা দুটা বস্তু আছে ঠিক আছে দুটা মেটেল আছে ধৰি লোৱা A আৰু B দুটা মেটেলৰ ক্ষেত্ৰত এটা মেটেলৰ ক্ষেত্ৰত ৱৰ্ক ফাংচন বা কাৰ্যফলন φ1 এটা যেনিবা φ2 ধৰি লৈছো φ1 > φ2 ঠিক আছে এতিয়া মই সুধো যে এই দুটা ধাতুৰ ক্ষেত্ৰত কোনটো ধাতুৰ পৰা ইলেক্ট্ৰনটো যোনটো ওলাই যাব দুটাৰ পৰা ইলেক্ট্ৰনটো ওলাই যাব সাপোজ ধৰি লোৱা A আৰু B দুটা তোমাৰ ধাতু আছে এই ধাতুৰ ক্ষেত্ৰত তুমি কাৰ্যফলন এপ্লাই কৰিলা φ1 আৰু B ক্ষেত্ৰত φ2 আৰু φ1 ৰ মানটো φ2তকে কি হয় ডাঙৰ হয় এতিয়া মই সুধিছো যে দুইটা ধাতুৰ ওপৰত তুমি একে ধৰণৰ পোহৰ এপ্লাই কৰিলা একে ধৰণৰ পোহৰ পৰিবলৈ দিলা ঠিক আছে কোনটো ধাতুৰ পৰা ওলাই যোৱা ইলেক্ট্ৰনৰ গতিশক্তি হাততকৈ বেছি হ'ব এনসাৰটো কি হ'ব এইটো ফৰ্মুলা এপ্লাই কৰ ফাই মান যাৰ বেছি ফাইনতৰ মান যাৰ বেছি তাৰ পৰা ওলাই যোৱা ইলেক্ট্ৰনৰ কি হয় কাৰণ ফাইনতৰ মান বেছি মানে কি হয় যিমান শক্তি আহিছিলে তাৰ বেছি সংখ্যক কিহত ইউজ হৈ গ'ল কাৰ্যফলন হিচাপে ইউজ হৈ গ'ল বাকি যোনখিনি থাকিব সেইখিনিহে তোমাৰ কি হ'ব গতি শক্তি গতিকে এই ক্ষেত্ৰত গতি শক্তি মানে ফাইটোৰ ক্ষেত্ৰত বা মেটেল বি ক্ষেত্ৰত তোমাৰ যোনখিনি ইলেক্ট্ৰন ওলাই যাব তাৰ গতি শক্তিটো কি হয় আটাইতকৈ বেছি হ'ব কাৰ তুলনাত এই তুলনাত বুজি পাইছানে যিমানখিনি শক্তি দিয়া হৈছে বা যিমান তোমাৰ একে কৈছে নহয় একে ধৰণৰ লাইট মই ব্যৱহাৰ কৰিছো গতিকে যিমান ফটন আহিছে ফটনৰ ইয়াত
ৱৰ্ক ফাংচন হিচাপে বেছিকৈ ব্যৱহাৰ হৈছে, কাৰ্যফলন হিচাপে এইটো ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ হৈছে, ইয়াত কমকৈ ব্যৱহাৰ হৈছে। গতিকে ইয়াৰ পৰা যোনখিনি ইলেক্ট্ৰন ওলাই যাব, যোনখিনি মেটেল বিৰ পৰা ইলেক্ট্ৰন ওলাই যাব, সেই ইলেক্ট্ৰনখিনি গতিশক্তিটো কাৰ তুলনাত বেছি হ'ব, এই তুলনাত বেছি হ'ব। মনত ৰাখিবা, কাৰ্যফলন কাৰ ওপৰত নিৰ্ভৰ নকৰে, তোমাৰ আপতিত পোহৰৰ কম্পনাংকৰ ওপৰত নিৰ্ভৰ নকৰে। তেতিয়া কেতিয়াবা সোধে যে আমি যদি প্ৰতিবন্ধক বিভৱ আৰু কম্পনাংকৰ মাজত গ্ৰাফ আঁকো, তেতিয়া গ্ৰাফটোৰ প্ৰকৃতিটো কি হয়? তেতিয়া এনচাৰটো কি হ'ব? তেতিয়া এনচাৰটো হ'ব গ্ৰাফটোৰ প্ৰকৃতিটো হৈছে এটা সৰল ৰেখা, যাৰ ইণ্টাৰচেপ্ট কিমান হয়? নেগেটিভ ইণ্টাৰচেপ্ট -5/e। এইটো ঠিক আছে, এইটো ইণ্টাৰচেপ্ট বুজাইছে। এইটো y = mx + c, mx - c। এনে y = কি হয় আমাৰ? mx + c নহয় জানো? mx + c নহয় জানো? প্লাছ নহয়, কিন্তু মাইনাছ আছে। মাইনাছ মানে গ্ৰাফডাল তললৈ যাব। ইণ্টাৰচেপ্টটো ক'ত আছে? নেগেটিভ এক্সিছত আছে। ঠিক আছে, এইখিনি হৈছে আমাৰ আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক। আৰু ইয়াৰ পৰা নিউমেৰিকেলটো তোমাৰ আহে, ডেফিনেটলি কমন, তুমি লিখি লোৱা দৰকাৰ, আৰু ইয়াৰ পৰা নিউমেৰিকেল এটা আহিবই। ঠিক আছে, ৱৰ্ক তোমালোকৰ এক্সাম্পল এটা দিয়া আছে আৰু পৰীক্ষাত আহিছ, ৱৰ্ক ফাংচনত CGMS 2.34 তেনেকৈ দিয়া আছে ন? মই কুৱেশ্যনটো কৰাই নাথাকোঁ, সেই কুৱেশ্যনটো চাবা। আৰু তেনেকুৱা 2-3টামান নিউমেৰিকেল তোমালোকৰ এক্সাৰচাইজতো আছে, বৰ বিশেষ চাই থাকিব নালাগে। এই নিউমেৰিকেল 1-2টা তেনেকৈ আইনষ্টাইনৰ ইকুৱেশ্যনৰ পৰা চাবাই, আৰু ফটনৰ শক্তি লৈ পেলাই নিউমেৰিকেল চাবাই। ঠিক আছে, এইখিনি বস্তু আমাৰ ডিছকাছ কৰিলোঁ, বহুত ইম্পৰ্টেণ্ট টপিক। ঠিক আছে, তো এতিয়ালৈকে আমি কি ডিছকাছ কৰিলোঁ? এতিয়ালৈকে আমি ডিছকাছ কৰিলোঁ প্ৰথমতে ফটনৰ শক্তিৰ লগত। ঠিক আছে, ফটনৰ শক্তিটো কি হয়? E = h নিউ হয়, বা E = hc/λ হয়। ঠিক আছে, তাৰ ৰিলেটেড তুমি নিউমেৰিকেল চাবা। ছেকেণ্ডতে ফটন এটাৰ শক্তি আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ বা কমাব পাৰোঁ। বৃদ্ধি কৰিবলৈ হ'লে কম্পনাংক বঢ়াব লাগিব, বা তৰংগ দৈৰ্ঘ্য কি কৰিব লাগিব? কমাব লাগিব। আৰু তৰংগ দৈৰ্ঘ্য কম্পনাংক বঢ়াব লাগিব, নহ'লে তৰংগ দৈৰ্ঘ্য কমাব লাগিব। কি কাৰণে? ফটনৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে। ইলেক্ট্ৰন এটা ধাতু পৃষ্ঠৰ পৰা উলিয়াই দিবৰ কাৰণে আমাৰ কি আছিলে? কিছুমান প্ৰক্ৰিয়া আছিলে। সেই প্ৰক্ৰিয়াকেইটাকে কি? তাপীয় নিৰ্গমন, ক্ষেত্ৰ নিৰ্গমন আৰু আলোক বিদ্যুৎ নিৰ্গমন। আলোক বিদ্যুৎ নিৰ্গমন প্ৰক্ৰিয়াটো আমি ডিটেইলছত আলোচনা কৰিলোঁ। আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ পৰা আমি কিছুমান টাৰ্ম জানিলোঁ, যোনকেইটা টাৰ্ম আমাৰ ডেফিনেশ্যন হিচাপে প্ৰায় সুধিয়ে থাকে। ঠিক আছে, প্ৰতিবন্ধক বিভৱ কাক বোলে, কাৰ্যফলন কি হয়, কাৰ্যফলন কিয়াৰ ওপৰত ডিপেণ্ড নকৰে, কাৰ্যফলনটো তোমাৰ আপতিত পোহৰৰ কম্পনাংকৰ ওপৰত নিৰ্ভৰ নকৰে, ষ্টপিং পটেঞ্চিয়েল বা প্ৰতিবন্ধক বিভৱ, যি নিম্নতম বিভৱৰ বাবে, যি নিম্নতম মন্থৰণকাৰী বিভৱৰ বাবে তোমাৰ কি হয়? আলোক বিদ্যুৎ প্ৰবাহৰ মান 0 হয়, তেতিয়াহ'লে তাকে কি বুলি কোৱা হয়? প্ৰতিবন্ধক বিভৱ বুলি কোৱা হয়। তাৰপিছত আমাৰ ফটনৰ প্ৰপাৰ্টিবিলাক চাবা। আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইকুৱেশ্যনৰ, মানে আইনষ্টাইনৰ আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ যোনটো তত্ত্ব, সেইটো তত্ত্বটো চাবা, আৰু ইকুৱেশ্যনটো চাবা। ডেৰাইভ কৰিব দিয়ে এই গ্ৰাফটো যোনটো আঁকিলোঁ, সেই গ্ৰাফটো বহুত ইম্পৰ্টেণ্ট। আৰু নিউমেৰিকেল চাবা আইনষ্টাইনৰ ইকুৱেশ্যনৰ পৰা। চিম্পল নিউমেৰিকেল আহিব, বেলেগ নিউমেৰিকেল নাহে। ঠিক আছে, তাৰপিছত আমাৰ পিছৰ যোনটো টপিক আছিলে, সেইটো হৈছে কি? ডি ব্ৰয় তত্ত্ব। ঠিক আছে, ডি ব্ৰয় তত্ত্ব। ডি ব্ৰয়ৰ তত্ত্ব। ডি ব্ৰয়ৰ তত্ত্বৰ পৰা বিশেষকৈ তোমাৰ আজিকালি কি ইকুৱেশ্যনটো আহিছে? এই ইকুৱেশ্যনটো উলিয়াব লাগিব। ডি ব্ৰয় যোনটো তৰংগ দৈৰ্ঘ্য, সেই তৰংগ দৈৰ্ঘ্যৰ ফৰ্মুলাটো কি হয়? λ = h/mv। ঠিক আছে, λ = h/mv। লেমডাটো কি বুলি কোৱা হয়? ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্য বুলি কোৱা হয়। ডি ব্ৰয়ৰ তত্ত্বটো কি আছিলে? চিম্পল, যে পোহৰে যিহেতু দ্বৈত প্ৰকৃতি দেখায়। ঠিক আছে, বিকিৰণ বা পোহৰে যিহেতু দ্বৈত প্ৰকৃতি দেখায়, আমি কাৰণ জানো পোহৰৰ তৰংগ ধৰ্মসমূহ যেনেকৈ সমাৰোপণ, অধ্যাৰোপণ, ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাক কি হয়? পোহৰৰ তৰংগ ধৰ্ম। আলোক বিদ্যুৎ প্ৰক্ৰিয়া, এইটো কি হয়? পোহৰৰ কণা ধৰ্ম, কণা প্ৰকৃতি। ঠিক তেনেকৈ ডি ব্ৰয়ে কৈছিলে যে যিহেতু আমাৰ গোটেই প্ৰকৃতিটো কি হয়? সমমিত, অৰ্থাৎ পোহৰ বা বিকিৰণে যদি দুটা প্ৰপাৰ্টি দেখায়, মানে দ্বৈত প্ৰকৃতি দেখায়, ডুৱেল কেৰেক্টাৰ, ঠিক তেনেকৈ যোনবিলাক কণা হয়, যোনবিলাক পদাৰ্থ বা মেটাৰ, সিহঁতেও কি হ'ব? দুটা প্ৰকৃতি দেখাব পাৰিব। পদাৰ্থ সাধাৰণতে কি ধৰ্ম দেখায়? কণা প্ৰকৃতি দেখায়। গতিকে সিও কি ধৰ্ম দেখাব পাৰিব? তৰংগ ধৰ্ম দেখাব পাৰিব। গতিকে পদাৰ্থ এটাই যোনটো তৰংগ ধৰ্ম দেখাব, তেতিয়াহ'লে তাৰ কি থাকিব? এটা তৰংগ দৈৰ্ঘ্য থাকিব। আৰু যিকোনো এটা পদাৰ্থ যাৰ এটা নিৰ্দিষ্ট কি থাকিব? ভৰ থাকিব, তাৰ নিৰ্দিষ্ট এটা ভৰবেগ থাকিব, তাৰ তৰংগ দৈৰ্ঘ্যৰ ফৰ্মুলাটো হৈছে λ = h/mv, য'ত h হৈছে কি? প্লাংকৰ ধ্ৰুৱ। ঠিক আছে, এইটো কথা তোমালোকে গম পোৱা। ঠিক আছে, ইয়াৰ পৰা কি নিউমেৰিকেল দিব? আমাৰ এইটো সোধে আজিকালি যে দৈনন্দিন জীৱনত আমি ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্যৰ যোনটো তত্ত্ব, ঠিক আছে, সেই তত্ত্বটো আমি প্ৰয়োগ কৰিব পাৰিম নে? সাধাৰণতে আমাৰ কি হ'ব? চোৱা, আমাৰ দৈনন্দিন জীৱনত বস্তুবিলাকৰ ভৰবিলাক যথেষ্ট ডাঙৰ হয়। ঠিক আছে, আৰু মমেণ্টামটো কি হয়? মমেণ্টামো বহুত ডাঙৰ হয়। মমেণ্টামৰ মানটো বা ভৰবেগৰ মান যথেষ্ট ডাঙৰ হয়।
কিন্তু আমাৰ h যোনটো ভেলু 6.63 ইনটু 10 টু দি পাৱাৰ -34 জুল ইনটু সেকেন্ড গতিকে ইমান সৰু ভেলুটোক যদি আমি ডাঙৰ ভেলু এটা যদি হৰণ কৰি দিওঁ তেতিয়া কি হ'ব যোনটো আমাৰ লেমডাৰ মান ওলাব লেমডাৰ মানটো বহুত বহুত সৰু হ'ব যোনটোক আমাৰ কি হ'ব স্পেক্ট্ৰমিটাৰ ইউজ কৰি পেলাই আমি সেইবিলাকৰ লেমডাৰ মান আমি উলিয়াবই নোৱাৰোঁ গতিকে প্ৰকৃততে আমাৰ দৈনন্দিন জীৱনত সেই লেমডাৰ মানটো কি হয় ইউজ মানে যিবোৰ তত্ত্বটো আমি দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব নোৱাৰোঁ ভুল নহয় প্ৰয়োগ কৰিব নোৱাৰোঁ কাৰণ কেলে চিম্পল যে দৈনন্দিন জীৱনত আমাৰ যিকোনো বস্তু আমি ধৰি লোৱা আমাৰ মানুহ এটা ফুটবল এটাই ধৰি লোৱা ফুটবল এটাৰ যেনিবা ভৰ যেনিবা মই ধৰি লৈছোঁ যেনিবা 500 বা 1 কেজি বুলি ধৰি লোৱা ছাপ'জ ধৰি লোৱা 1 কেজি গতিকে 1 কেজি হ'লে তাৰ যেনিবা মমেণ্টামটো যেনিবা মই কেলকুলেট কৰি ওলালোঁ ধৰি লোৱা 200 মিটাৰ পাৰ ছেকেণ্ড 200 কেজি মিটাৰ পাৰ ছেকেণ্ড গতিকে তাক সেইটোৱে যদি মই ইয়াক ডিভাইড কৰোঁ কিমান সৰু হ'ব চোৱা বস্তুটো বুজি পাইছে নাই গতিকে দৈনন্দিন জীৱনত আমাৰ যোনটো লেমডাৰ মান ওলাব সেই লেমডাৰ মানটো যথেষ্ট সৰু হয় যোনটো আমাৰ স্পেক্ট্ৰমিটাৰ নামৰ ইনষ্ট্ৰুমেণ্টটো ব্যৱহাৰ কৰিও আমি কি কৰিব নোৱাৰোঁ ইয়াক মেজাৰমেণ্ট কৰিব নোৱাৰোঁ সেইকাৰণে দৈনন্দিন জীৱনত ইয়াৰ তত্ত্বটো বা ডিব্ৰয় তত্ত্বটো আমাৰ প্ৰযোজ্য নহয় এইটো কাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বিশেষকৈ ইলেক্ট্ৰন প্ৰটন এইবিলাকৰ ক্ষেত্ৰত বিশেষকৈ সৰু সৰু যোনবিলাক কণা হয় মৌলিক কণা সেইবিলাকৰ ক্ষেত্ৰত আমাৰ এই ডিব্ৰয় তত্ত্বটো ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া ডিব্ৰয় তত্ত্বটো চোৱা কি আহে এটা ইলেক্ট্ৰন ধৰি লোৱা ডিব্ৰয় তত্ত্বটো এটা ধৰি লোৱা কুৱেশ্যন কেনেকৈ আহিছে যে ইলেক্ট্ৰন এটা ধৰি লোৱা ইলেক্ট্ৰন এটাৰ গতি শক্তি কে বুলি কোৱা হৈছে ধৰি লোৱা ইলেক্ট্ৰন এটা গতি কৰি আছে তো ইলেক্ট্ৰনৰ গতি শক্তি কি হয় কে গতিকে সেই ইলেক্ট্ৰনৰ ডিব্ৰয় তৰংগ দৈৰ্ঘ্য কিমান হয় সেইটো উলিয়াবলৈ কয় তো কে মানে কি হ'ব 1/2 mv² ঠিক আছে কৈছে যে ইলেক্ট্ৰন এটা আছে সেই ইলেক্ট্ৰন এটাই গতি কৰিছে যাৰ ইলেক্ট্ৰনটোৰ গতি শক্তি কে গতিকে ইলেক্ট্ৰনটোৰ লগত জড়িত যোনটো ডিব্ৰয় তৰংগ দৈৰ্ঘ্য তাৰ মানটো নিৰ্ণয় কৰা গতিকে কে মানে কি হয় 1/2 mv² আমি এটা কাম কৰোঁ দুইটা সাইডে এমএ যদি 2 ৰে ক্ৰছ মাল্টিপ্লাই কৰিলোঁ 2 কে ইকুৱেল টু কি হয় mv² দুইটা সাইডে এম এ মাল্টিপ্লাই কৰাৰ লগে লগে 2 কে আহিলে m² v² দুইটা সাইডে বৰ্গমূল লৈ লোৱা বৰ্গমূল ল'লে কিমান হ'ব টুৱাইছ m কে ইকুৱেল টু mv মানে কি হয় ইয়াত বহাব পাৰোঁ গতিকে লেমডা কিমান হ'ব লেমডা ইকুৱেল টু h/√2 m কে ঠিক আছে বুজি পালানে সেইটো এতিয়া যদি তোমাক কি সোধে সাপোজ দুটা তিনটা কণা আছে তোমালোকে এক্সাম্পলত দেখিবা এই কিতাপত আছে বহুত ইম্পৰ্টেণ্ট এটা ইলেক্ট্ৰন আছে এটা প্ৰটন আছে আৰু এটা আলফা পাৰ্টিকল আছে ঠিক আছে ইলেক্ট্ৰন প্ৰটন আৰু আলফা কণা এই তিনিটাৰ ক্ষেত্ৰত তোমাৰ ডিব্ৰয় তৰংগ দৈৰ্ঘ্যৰ তুলনা কৰা মানে কাৰ বেছি কাৰ কম এনেকৈ কৈছে আৰু যদিহে এনেকৈ কয় যে প্ৰতিটো ইলেক্ট্ৰনে হওক বা প্ৰটনে হওক বা আলফা কণাই হওক প্ৰতিটোৱে তোমাৰ কি হ'ব একেটা গতি শক্তিত মানে মুভ কৰিছে বা গতি কৰিছে বুলি কয় যে এটা এনেকৈ কোৱা হৈছে যে এটা ইলেক্ট্ৰন আৰু এটা প্ৰটন আৰু এটা আলফা পাৰ্টিকল আলফা কণা প্ৰতিটোৰে যদি গতি শক্তি একেই হয় গতিকে সেই ক্ষেত্ৰত তিনিওটা কণাৰে ক্ষেত্ৰত তোমাৰ ডিব্ৰয় তৰংগ দৈৰ্ঘ্যটো তুলনা কৰা গতিকে এই ফৰ্মুলাটো চোৱা এই ফৰ্মুলাটোত এইচটো কনষ্টেণ্টে হয় গতিকে 2 কনষ্টেণ্ট হয় ইকেটো কি বুলি ক'লে চবৰে চেম বুলি ক'লে গতিকে লেমডাৰ মানটো কি হ'ব √/ ইনভাৰ্সলি প্ৰপৰ্চনেল টু √/m মানে লেমডাৰ মানটো এমৰ মানে ভৰৰ কি হয় বৰ্গমূলৰ ব্যস্তানুপাতিক গতিকে যাৰ মানে মিনিংটো এইটোৱে যাৰ ভৰটো বেছি তাৰ তৰংগ দৈৰ্ঘ্যটো কি হয় কম হ'ব গতিকে আটাইতকৈ কম কাৰ হ'ব আলফা কণাৰ আটাইতকৈ কম হ'ব তাৰ আটাইতকৈ কম হ'ব তাতকৈ অলপ বেছি হ'ব প্ৰটনৰ তাতকৈ আটাইতকৈ বেছি হ'ব কাৰ ইলেক্ট্ৰন কাৰণ ইলেক্ট্ৰনটো আটাইতকৈ কি হয় পাতল হয় এইটো কেতিয়া এপ্লাই কৰিবা যেতিয়া প্ৰতিটো এনে কৈ দিয়ে যে প্ৰতিটোৰে গতি শক্তিটো একেই ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট তোমালোকৰ ফৰ্মুলা ঠিক আছে এইটো ফৰ্মুলা 2 মাৰ্কৰ কাৰণে দিব ডেৰাইভ কৰিবলৈ খুব ইম্পৰ্টেণ্ট মই যিকেইটা কৈছোঁ নহয় যিকেইটা বস্তু মই কৈ আছোঁ অলপ স্পীড কৈছোঁ ঠিক আছে তোমালোকে খালি বস্তুটো মই কি কৈছোঁ সেইকেইটা জাষ্ট নোট কৰি যাবা আৰু পঢ়িবা এবাৰ সাফিচিয়েণ্ট মই কৈছোঁ নহয় সাফিচিয়েণ্ট তোমালোকৰ পেপাৰখন দেখিলে নিজে গম পাবা আৰু মই যোনদিনাখন তোমালোকৰ এক্সাম হ'ব 16ত এক্সাম হ'ব ন সৰি মই 16 কৈ আছোঁ বাৰু 17ত এক্সাম হ'ব মই সন্ধিয়ালৈ কি কৰিম এই যোনখন পেপাৰ হ'ব সেইদিনাখন মই সন্ধিয়ালৈ তোমালোকক এনালাইচিছ কৰি কেনেকৈ কুৱেশ্যন আহিলে বা মই দিয়াখিনি কমন পজিশ্যন নাই ঠিক আছে তো সেইখিনি কমন পজিশ্যন নাই সেইখিনি তোমালোকক মই ডিছকাছ কৰিম কুৱেশ্যনখন মই এবাৰ কৰি দিম তোমালোকে নিজৰ মিলাই চাবা কিমান শুদ্ধ হৈছে ঠিক আছে তো গতিকে মডাৰ্ণ ফিজিক্সৰ এইখিনি মই ক'লোঁ এইখিনি মই যি কৈ গৈছোঁ নোট ডাউন কৰি যাবা কিন্তু PDF টো দিয়ে দিছোঁ গতিকে PDF টো চাবা PDF টোৰ পৰা চব পাবা মই সেইকাৰণে লৰালৰিকৈ বস্তুখিনিৰ কাৰণে এটা চেপ্টাৰ মই গোটেই এই ভিডিঅ'টোত মই কভাৰ কৰিম ন
গতিকে অলপ স্পীড কৰিবলগীয়া হ'ব গতিকে তোমালোকে যিখিনি কৈছোঁ সেই পইণ্টকেইটা নোট ডাউন কৰি যাবা এতিয়া বুজিবলৈ নাই মানে বস্তুবিলাক ঠিক আছে যিখিনি পঢ়িলে সেইখিনি ৰিভিজন কৰিব লাগে ঠিক আছে গতিকে এইটো লেমডা এইটো ফৰ্মুলা আহিলে কেতিয়াবা কি আহে ধৰি লোৱা ইলেক্ট্ৰন এটা কথা ইলেক্ট্ৰন এটা ধৰি লোৱা ওপৰত ইলেক্ট্ৰন এটাৰ ভি যোনটো বিভৱ ভেদ কাৰণ ইলেক্ট্ৰন এটাৰ ওপৰত মই বিভৱ ভেদ প্ৰয়োগ কৰিলে ইলেক্ট্ৰনৰ কি হ'ব ত্বৰণ হ'ব তো ইলেক্ট্ৰন এটা যদি ভি বিভৱ ভেদৰ দ্বাৰা তড়িত হয় যদি ইলেক্ট্ৰন এটা ভি বিভৱ ভেদৰ দ্বাৰা তড়িত হয় তেন্তে ইলেক্ট্ৰনৰ গতিশক্তি কিমান হ'ব ইলেক্ট্ৰনৰ গতিশক্তি কিমান হ'ব EK = EV সিম্পল গতিকে আমাৰ এই যোনটো ফৰ্মুলা ক'লো λ = h/√m কি হয় EV কে জেগাত আমি কি বহাই দিলোঁ আমাৰ এইটো ফৰ্মুলা আছিলে নহয় λ = এইমাত্ৰ আমি লিখিছোঁ λ/2m EK সো EK জেগাত আমি কি লিখি দিলোঁ EV লিখি দিলোঁ গতিকে এইটো ফৰ্মুলা ওলাই গ'ল যদি মই ইলেক্ট্ৰনৰ ক্ষেত্ৰত এপ্লাই কৰোঁ ইলেক্ট্ৰনৰ বাবে ইলেক্ট্ৰনৰ বাবে আমাৰ কি হ'ব এমৰ ভেলু কিমান হ'ব ইলেক্ট্ৰনৰ বাবে এমৰ ভেলু কিমান হয় 9.1 × 10⁻³ kg আধান 1.6 × 10⁻⁻19 কুলম এইচৰ মানটো জনাই 6.63 × 10⁻34 জুল ছেকেণ্ড এইকেইটা যদি মই বহাই দিওঁ লেমডাৰ মান কিমান ওলাব 12.27 ক্যালকুলেশনটো কৰি থকা নাই 12.27 বাই √v কি হ'ব 12.27 ডিভাইডেড বাই √v আংষ্ট্ৰম এটা চোৱা এই ফৰ্মুলাটো অকল ইলেক্ট্ৰনৰ কাৰণে যে এপ্লাই হ'ব তেনেকুৱা নহয় যদি ইলেক্ট্ৰন থাকে তেতিয়া ই আহিব বেলেগ আধান থাকিলে এইটো আৰু এইটো সলনি হ'ব আৰু সেইটোৱে কথা ঠিক আছে তাৰপিছত ইয়াৰ ৰিলেটেড অংক ক'ৰ পৰা চাবা অংক হলে এই ফৰ্মুলাটোৰ পৰা অংক দিব আৰু λ = h/mv এই দুটাৰ পৰা ফৰ্মুলা এনচিআৰটি মই কৈছোঁ এনচিআৰটি যোনটো এক্সাৰচাইজ আছে নহয় সেই এক্সাৰচাইজত কেইটামান কুৱেশ্যন আছে 4-5টামান কুৱেশ্যন আছে সেইকেইটাই কৰিবা ইনটেক্সত যোনকেইটা এক্সাম্পল দিয়া আছে মই যোনকেইটা ক'লোঁ সেইকেইটা এক্সাম্পলে দিয়া আছে বেলেগ একো এক্সাম্পল দিয়া নাই এইকেইটা আছে ডেৰাইভেশ্যন আৰু কনচেপ্টৰ ওপৰত এইখিনি বস্তুৱে আমাৰ আহিব ঠিক আছে তো এইখিনি বস্তু তোমালোকে নোট কৰি ল'ব মই কোৱাখিনি জাষ্ট এজ ইট ইজ নিলিখিলেও তোমালোকে মই কি ক'লোঁ কি পইণ্টছবিলাক লিখিবা বুলেট পইণ্টছ কেইটা লিখি থৈ দিবা তো তেতিয়া তোমালোকে ৰিভিজন কৰিবলৈ ভাল হ'ব এটাই ছাজেষ্ট কৰিম এতিয়া এই মডাৰ্ণ ফিজিক্সৰ যোনকেইটা টপিক সেইকেইটাৰ কাৰণে তোমালোকে মেইন কথা ভয় খাবলগীয়া একো নাই কাৰণ ইয়াৰ বাহিৰৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন নাহে কিতাপৰ পৰাই আহিব যিখিনি কৈছোঁ সেইখিনিয়ে আহিব অংকৰ কাৰণে তোমালোকে বেলেগ একো কৰিব নালাগে এক্সাম্পলত যোনকেইটা কুৱেশ্যন আছে এটা কুৱেশ্যন আছে ন প্ৰথম যোনটো এক্সাম্পল তোমালোকৰ দিয়া আছে যে ধৰি লোৱা এনেকৈ এটা কুৱেশ্যন এটা আছে নহয় প্ৰতি ছেকেণ্ডত কিমানটা ফটন নিৰ্গত হৈছে ঠিক আছে এই পাৱাৰ দিয়া আছে যেনিবা ঠিক আছে এটা ফটনৰ শক্তি উলিয়াব লাগে ঠিক আছে ফটনৰ শক্তিটো উলিয়াব লাগে আৰু তোমাৰ এটা বাল্ব দিয়া আছে সেই বাল্বটো যেনিবা 100 ওয়াট বুলি কোৱা আছে তাৰ পৰা ফটন নিৰ্গত হৈছে ঠিক আছে সেই বাল্বটোৰ যেনিবা পাৱাৰটো দিয়া আছে তাৰ পৰা তুমি যোনটো ফটন ওলাই আছে সেই ফটনৰ যেনিবা ফ্ৰিকুৱেঞ্চিটো হৈছে কিবা এটা দিয়া আছে সাপোজ প্ৰথম যোনটো এক্সাম্পল সেই প্ৰথম এক্সাম্পলটোত কি দিয়া আছে যে এটা লাইটৰ বাল্ব ব্যৱহাৰ কৰা হৈছে সেইটো যেনিবা ক্ষমতাটো হৈছে 100 ওয়াট ঠিক আছে তাৰ পৰা ফটন ওলাইছে ফটনৰ ফ্ৰিকুৱেঞ্চি কিবা এটা দিয়া আছে গতিকে এটা ফটনৰ শক্তি কিমান হ'ব গতিকে তাৰপিছত কি আহে লগতে 1 সেকেন্ডত কিমানটা ফটন ওলাইছে এনেকুৱা আহে নাই প্ৰথম এক্সাম্পলটো সেইটো ঠিক আছে সেইটো কোৱেশ্চন চাবা সেকেন্ড কোৱেশ্চনটো তেনেকুৱা ধৰণৰ এক্সাম্পল এটা দিয়া আছে তাৰপিছত থাৰ্ড কোৱেশ্চনটো সিজিয়াম বুলি যে মই ক'লো এক্সাম্পলৰ কথা কৈছো মই এক্সাম্পলৰ কোৱেশ্চন কিটা থাৰ্ড কোৱেশ্চনটো যে এটা সিজিয়াম নামৰ এটা মেটেল আছে যে তাৰ ওয়াৰ্ক ফাংচনৰ ভ্যালু দিয়া আছে 2.42 বুলি দিয়া আছে তো তাৰ তোমাৰ কি তাৰ পৰা কি উঠিব কাৰ্যফলন কিমান প্ৰাৰম্ভিক কম্পনাংক কিমান ঠিক আছে তাৰপিছত প্ৰতিবন্ধক বিভৱৰ মান কিমান হেগিটা তোমাৰ সেই কোৱেশ্চন 3 মাৰ্কৰ কাৰণে সুধিব এইটো কোৱেশ্চন
নিউমাৰিকেল তেনেকুৱা অকল সেই বুলি নহয়, সেইটো কুৱেশ্যন বা তেনেকুৱা ধৰণৰ নিউমাৰিকেল এক্সাৰচাইজত এটা আছে, সেইটো চাই ল'বা। ঠিক আছে। আৰু এই যোনটো দ্বিব্ৰয় তৰংগ দৈৰ্ঘ্য যোনটো তত্ত্ব, সেই তত্ত্বৰ পৰা সেই ডেৰাইভেশ্যনকেইটা এইকেইটা বাহিৰে বেলেগ একো ডেৰাইভেশ্যন নাই। এই তিনিটাৰ ভিতৰত যদি ডেৰাইভেশ্যন আহে এইকেইটাৰ ভিতৰতে আহিব। আৰু নিউমাৰিকেলটো চাবাই এটা দুটামান কম্পেয়াৰ কৰিবলৈ ক'ব যে এটা যেনিবা ফুটবল এটা দিলে আৰু এটা ইলেক্ট্ৰন দিলে, দুয়োটাৰ ক্ষেত্ৰত দ্বিব্ৰয় তৰংগ দৈৰ্ঘ্যটো তুলনা কৰা। ভেলু দি দিলে ফুটবল এটা, ভৰ দিলে ধৰি লোৱা 1 কেজি দিলে, তাৰ বেগ যেনিবা 50 মিটাৰ পাৰ ছেকেণ্ড, তেনেকৈ ক'লে যে ফুটবলটোৰ ক্ষেত্ৰত আৰু ইলেক্ট্ৰন এটাৰ ক্ষেত্ৰত তুমি দ্বিব্ৰয় তৰংগ দৈৰ্ঘ্য ওলোৱা আৰু তুলনা কৰা, কাৰ বেছি কাৰ কম। এনেকুৱাই চিম্পল কুৱেশ্যন দিব, আৰু তাতকৈ বেছি নিদিয়ে। মই কৈছোঁ নহয়, তোমালোকে এইখিনি পঢ়িলেই হ'ব। বুজি পাইছা? চ' কি ক'লোঁ, আৰম্ভণিৰ পৰা আমি যোনখিনি বস্তুটো কৰিলোঁ, দুটা ছেকশ্যনে আছে। ইয়াত হৈছে এটা আইনষ্টাইনৰ ছেকশ্যনটো আৰু এটা হৈছে দ্বিব্ৰয় ছেকশ্যনটো। আইনষ্টাইনৰ ছেকশ্যনটোত ডেফিনেশ্যনকেইটা বহুত আছে, ডেফিনেশ্যনকেইটা চাবা। ডেফিনেশ্যনকেইটা আমাৰ মেইন ডেফিনেশ্যনকেইটা মই ক'লোৱেই। ঠিক আছে, সেইকেইটা চাবা। আৰম্ভণি কি কৰিলোঁ, মই PDF টো দিছোঁ, PDF টোৰ লগত মিলাই চাবা কুৱেশ্যনকেইটা, আৰু যিকেইটা দিছোঁ সেইকেইটা এবাৰ কৰিবা। ঠিক আছে, এইখিনিয়ে চাফিচিয়েণ্ট হ'ব। আৰম্ভণি কি কৰিলোঁ আমি, আৰম্ভণি কৰিলোঁ ফটনৰ শক্তিৰ ওপৰত। ফটনৰ শক্তি কিমান, ফটনৰ শক্তিটো কেনেকৈ আমি বঢ়াব পাৰোঁ, কম্পনাংক বঢ়াই বা তৰংগ দৈৰ্ঘ্য কমাই, ফটনৰ ধৰ্ম পঢ়িলোঁ। ঠিক আছে, ইলেক্ট্ৰন এটা ধাতু পৃষ্ঠৰ পৰা নিৰ্গত কৰিবৰ কাৰণে যি শক্তি লাগে, যি প্ৰক্ৰিয়াকেইটা আছে সেই প্ৰক্ৰিয়াকেইটা ডিছকাছ কৰিলোঁ। 3টা প্ৰক্ৰিয়া আছে, 3টা প্ৰক্ৰিয়া আমি ডিটেইলছত ডিছকাছ কৰিলোঁ। মেইনলি তোমাৰ যোনটো আলোক বিদ্যুৎ প্ৰক্ৰিয়া, সেই আলোক বিদ্যুৎ প্ৰক্ৰিয়াটোৰ কথা আমি ভালকৈ পঢ়িব লাগিব, যিহেতু পঢ়িলোঁ। তাৰ পৰা আমাৰ গ্ৰাফকেইটা আহিলে, গ্ৰাফকেইটাৰ কথা আমি ডিছকাছ কৰিলোঁ, কোনটো গ্ৰাফে কি বুজায়, কেনেকৈ কম্পনাংকৰ মান, আপতিত পোহৰৰ কম্পনাংকৰ মান যদি বৃদ্ধি কৰোঁ প্ৰাবল্য একে ৰাখি, তেতিয়া কি বৃদ্ধি পায়, ওলাই যোৱা ফটো ইলেক্ট্ৰনৰ গতিশক্তি বৃদ্ধি পায়, আৰু কি হয়, ষ্টপিং পটেঞ্চিয়েল বা প্ৰতিবন্ধক বিভৱৰ মানো বৃদ্ধি পায়। যদি মই কম্পনাংক একে ৰাখি আপতিত পোহৰৰ প্ৰাবল্যটো বঢ়াই দিওঁ, তেতিয়াহ'লে ওলাই যোৱা ফটো ইলেক্ট্ৰনৰ সংখ্যাটো বৃদ্ধি পায়, কিন্তু কি একে ৰাখে, কম্পনাংকটো একে থাকিব। তো সেই ক্ষেত্ৰত কি হ'ব, প্ৰতিবন্ধক বিভৱটো কি হ'ব, একে থাকিব বা ধ্ৰুৱক হয়। ঠিক আছে। আৰু আইনষ্টাইনৰ যোনটো ইকুৱেশ্যনটো মই দিলোঁ, তাৰ পৰা শ্লোপটো সোধে, শ্লোপটোৱে কি বুজায়। ঠিক আছে, ইণ্টাৰচেপ্ট। ঠিক আছে, এইখিনি বস্তু মই যোনটো গ্ৰাফ আছে সেই গ্ৰাফটো চাবা, সেই গ্ৰাফটো খুব ইম্পৰ্টেণ্ট। ঠিক আছে, যোনটো মই আৰু এটা কথা, যোনটো ৱৰ্ক ফাংচন বা কাৰ্যফলন কিহৰ ওপৰত নিৰ্ভৰ নকৰে, আপতিত পোহৰৰ কম্পনাংক, দ্বিব্ৰয় তৰংগ দৈৰ্ঘ্যকেইটা এইকেইটা আছিলে, দ্বিব্ৰয় যোনটো ৰিলেশ্যনকেইটা আছিলে, 3টা ৰিলেশ্যন ক'লোঁ। নিউমাৰিকেল চাবা, ইয়াতকৈ বেলেগ বস্তু চাবলৈ নালাগে, এইটো মোৰ বিশ্বাস। এইকেইটা পঢ়িবা, এইখিনিয়ে আহিব। মডাৰ্ণ ফিজিক্সৰ এই চেপ্টাৰটোৰ পৰা এইখিনি কুৱেশ্যনে আহিব। গতিকে আমাৰ ডুৱেল নেচাৰ চেপ্টাৰ 11 আমি ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা ডিছকাছ কৰিলোঁ। তোমালোকে টপিকত মেনশ্যন কৰিবা যে এইটো টপিক মই ভালকৈ বুজা নাই, মোক লাগে। অসমীয়া মাধ্যমত মই সম্পূৰ্ণৰূপে বুজাই দিম। এতিয়া আমাৰ যিহেতু পৰীক্ষালৈ যথেষ্ট কম সময় আছে, আমি কুৱেশ্যনখিনিহে ডিছকাছ কৰিছোঁ। ঠিক আছে, ইয়াত তোমালোকে বহুত কিবা ডিটেইলছ যে বুজিম সেইটো আশা নকৰিবা, কাৰণ ইয়াত আমি কুৱেশ্যনখিনিহে ডিছকাছ কৰিছোঁ, তোমালোকক যাতে কুৱেশ্যনখিনি পঢ়াত বা উলিয়াই লোৱাত সহজ হয়। ঠিক আছে, কিবা বস্তু ডিটেইলছত যদি লাগে ক'বা, মেনশ্যন কৰি দিবা কমেণ্টত, মই লগালগ ভিডিঅ' এটা আপলোড দিয়ে দিম। কৰি পেলাই ভালকৈ পঢ়া শুনা কৰা, স্বাস্থ্যৰ যতন ল'বা। পৰীক্ষালৈ বেছি সময় নায়েই, ষ্ট্ৰেছ নল'বা, স্বাস্থ্যৰ যতন লোৱা, ভালকৈ পঢ়া। জয় এখন।